নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম আসাম কাৰেণ্ট এফেয়াৰ্স আৰু ইয়াত আমি 2025 বৰ্ষৰ গোটেইবিলাক ইম্পৰ্টেন্ট আসাম কাৰেণ্ট এফেয়াৰ্সৰ কুৱেশ্যন ডিসকাস কৰিম জানুৱাৰীৰ পৰা ডিসেম্বৰ মাহলৈকে। গতিকে আগন্তুক সকলোবিলাক এক্সামৰ কাৰণে যথেষ্ট প্ৰয়োজনীয় হ'ব, কাৰণ যোৱা বছৰৰ যিখিনি কাৰেণ্ট এফেয়াৰ্সৰ কুৱেশ্যন হয় 2025 বৰ্ষৰ এইখিনি যথেষ্ট ইম্পৰ্টেন্ট হ'ব, যিবিলাক এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে তাত যথেষ্ট পৰিমাণে প্ৰয়োজনীয় হ'ব। তো এই ভিডিঅ'টিত আপোনালোকে গোটেইখিনি আসাম কাৰেণ্ট এফেয়াৰ্সৰ কুৱেশ্যন ইয়াত লাভ কৰিব। তো ইয়াৰ উপৰি যদি আপোনালোকে ডিটেইল ষ্টাডি কৰিব বিচাৰে কাৰেণ্ট এফেয়াৰ্স, তেনেহ'লে আপোনালোকে এই কোৰ্সটো পাৰচেজ কৰিব পাৰে। ইয়াত আপোনালোকে 2024 চনৰ পৰা কাৰেণ্ট এফেয়াৰ্সবিলাক পাব, 25 বৰ্ষৰ গোটেইবিলাক পাব আৰু 26লৈকে আপডেট হৈ থাকিব। 26ৰ বিলাকো পাব, এবছৰ ইয়াৰ ভেলিডিটি থাকিব, গতিকে এবছৰ আপোনালোকে আপডেটছবিলাক পাই থাকিব। মান্থলি ই বুক পাব, ইম্পৰ্টেণ্ট নোটছ পাব আৰু মক টেষ্টটো আপোনালোকে ইয়াত দিব পাৰিব। গতিকে আপোনালোকে যিকোনো কোৰ্স যদি পাৰচেজ কৰিব বিচাৰে, বিএড এন্ট্ৰেন্স এক্সাম হওক, CTBGT পেডাগজি হওক, আসাম জিকে, CTET, তো এনেধৰণৰ যিকোনো কোৰ্স পাৰচেজ কৰিব বিচাৰিলে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব। তাত আপোনালোকে সকলোবিলাক কোৰ্স পাৰচেজ আৰু এক্সেছ কৰিব পাৰিব। আৰু কিবা সুধিবলগীয়া থাকিলে তলত এটা হোৱাটছএপ নম্বৰ দিয়া আছে, তাত আপোনালোকে সুধিব পাৰিব। ঠিক আছে, তেতিয়াহ'লে আমি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি। ইয়াতে সুধিছে, Who among the following was awarded the শিল্পী এৱাৰ্ড for 2025? যে তলৰ কোনে 2025 চনৰ বাবে শিল্পী বঁটা লাভ কৰিছিলে। গতিকে ইয়াত আমাৰ শিল্পী বঁটাৰ কথা সুধিছে। 2025 চনৰ শিল্পী বঁটা কোনে লাভ কৰিছে সেইটো হৈছে আমাৰ প্ৰশ্ন। তো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, এইবিলাক কুৱেশ্যন এক্সামত সুধিবই। তো উত্তৰ ইয়াতে হ'ব আমাৰ অপশ্যন নম্বৰ ডি, ANB, মুকুল ৰাভা আৰু ডক্টৰ অনিমা চৌধুৰী। গতিকে দুয়োগৰাকীয়ে যৌথভাৱে লাভ কৰিছে শিল্পী বঁটা 2025 চনৰ বাবে। গতিকে মনত ৰাখিব মুকুল ৰাভা আৰু ডক্টৰ অনিমা চৌধুৰী। তো আমাৰ শিল্পী দিৱস পালন কৰা হয়। শিল্পী দিৱসৰ ওপৰত প্ৰশ্ন আমাক সোধে কেতিয়া পালন কৰা হয়, তো জিকে কুৱেশ্যন আমাৰ হ'ব পাৰে। তো শিল্পী দিৱস পালন কৰা হয় 17 জানুৱাৰী তাৰিখত প্ৰতি বছৰে, আৰু আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ তেখেতক সৰা হয় এই দিনটোত। গতিকে এই দিনটোতে তেখেতৰ মৃত্যু হৈছিলে আৰু এই মৃত্যু বাৰ্ষিকী হিচাপে পালন কৰা হয় শিল্পী দিৱস 17 জানুৱাৰী তাৰিখত। ঠিক আছে, তো এইখিনি বেছিক কথা হয়। তো ইয়াৰ ওপৰত মনত ৰাখিব লাগিব যে এই দিৱসৰ লগত সংগতি ৰাখিয়ে শিল্পী বঁটা দিয়া হয়। আৰু এইবাৰ 2025 চনৰ বাবে লাভ কৰিছে অনিমা চৌধুৰী, প্লেবেক ছিংগাৰ হয়, আৰু মুকুল ৰাভা এগৰাকী ফক ছিংগাৰ হয়। গতিকে এই দুয়োগৰাকীয়ে যৌথভাৱে লাভ কৰিছে। ঠিক আছে, নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 2 লৈকে। ইয়াতে সুধিছে, হু এমং দ্য ফলোয়িং ৱাজ এৱাৰ্ডেড দ্য নটসূৰ্য ফণী শৰ্মা এৱাৰ্ড 2024? যে তলৰ কোনে 2024 চনৰ নটসূৰ্য ফণী শৰ্মা বঁটা লাভ কৰিছিলে। তো আমাৰ শিল্পী বঁটাৰ লগত সংগতি ৰাখিয়ে আন বহুকেইটা এৱাৰ্ড দিয়া হয়। তো বাকীকেইটা এৱাৰ্ডৰ বিষয়ে আমি জানিব লাগিব, মনত ৰাখিব লাগিব। গতিকে ইয়াত সুধিছে নটসূৰ্য ফণী শৰ্মা বঁটা কোনে লাভ কৰিছে, সেইটো হৈছে প্ৰশ্ন। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, ৰেবা ফুকন। গতিকে 2024 চনৰ বাবে আমি আগৰ কুৱেশ্যনো পাইছিলোঁ শিল্পী বঁটাটো 2025ৰ বাবে, আৰু নটসূৰ্য ফণী শৰ্মা এৱাৰ্ড এইটো 2024 চনৰ বাবে দিয়া হৈছে। ঠিক আছে, তো কোনে পাইছে, কোনে লাভ কৰিছে, ৰেবা ফুকনে লাভ কৰিছে। ঠিক তেনেদৰে আমি নেক্সট কুৱেশ্যনলৈকে আহিম, তাতো আমাৰ এৱাৰ্ড সম্পৰ্কে আছে। ইয়াতে সুধিছে, হু এমং দ্য ফলোয়িং ৱাজ এৱাৰ্ডেড দ্য সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা এৱাৰ্ড 2024? গতিকে এইটো 2024 চনৰ বাবে দিয়া হৈছে সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা কোনে লাভ কৰিছে। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, হীৰা নেওগ। গতিকে হীৰা নেওগে লাভ কৰিছে সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা। নেক্সট কুৱেশ্যনলৈকে আহিছোঁ, এটা কুৱেশ্যন নম্বৰ 4লৈকে। ইয়াত সুধিছে, হু এমং দ্য ফলোয়িং ৱাজ এৱাৰ্ডেড দ্য ভীমবৰ দেউৰী এৱাৰ্ড 2024? যে 2024 চনৰ বাবে ভীমবৰ দেউৰী বঁটা কোনে লাভ কৰিছে, কাক দিয়া হৈছে ভীমবৰ দেউৰী বঁটা। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, জলেশ্বৰ ব্ৰহ্ম। গতিকে জলেশ্বৰ ব্ৰহ্মই লাভ কৰিছে ভীমবৰ দেউৰী বঁটা। গতিকে এই গোটেইখিনি এৱাৰ্ডৰ বিষয়ে আমি মনত ৰাখিব লাগিব। প্ৰথমতে আমি কি পাইছিলোঁ, যে শিল্পী বঁটাৰ কথা পাইছিলোঁ। শিল্পী বঁটা কোনে লাভ কৰিছে, ডক্টৰ অনিমা চৌধুৰী, তেওঁ এগৰাকী ছিংগাৰ হয়, আৰু এগৰাকী আছিলে মুকুল ৰাভা, গতিকে তেওঁ ফক ছিংগাৰ হয়, আৰু অনিমা চৌধুৰী হৈছে প্লেবেক ছিংগাৰ। তো দুয়োগৰাকীয়ে পাইছে। আৰু বাকী আমাৰ থাকিল নটসূৰ্য ফণী শৰ্মা এৱাৰ্ড, সেয়া শ্ৰীমতী ৰেবা ফুকনে পাইছে। তাৰপিছত হীৰা নেওগে পাইছে সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা, আৰু ছ'চিয়েল ৱৰ্কাৰ হয় জলেশ্বৰ ব্ৰহ্ম, আৰু তেখেতে লাভ কৰিছে ভীমবৰ দেউৰী বঁটা। তো এইকেইটা ইম্পৰ্টেণ্ট পইণ্টছ আপোনালোকে মনত ৰাখিব। ঠিক আছে, তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 5লৈকে।
ইয়াতে সুধিছে which of the following is correct regarding Padma Award 2025 winners from Assam গতিকে পদ্ম এৱাৰ্ডৰ আমাৰ 2025 বৰ্ষত যে পদ্ম এৱাৰ্ড দিয়া হৈছে তো যথেষ্ট ইম্পৰ্টেণ্ট হয় ইয়াৰ ওপৰত আমি অলৰেডি আলোচনা কৰিছোঁ বা ইয়াৰ ওপৰত সেপাৰেট ভিডিও আছে তো আপোনালোকে জানিব লাগিব কিন্তু ইয়াত আমি অকল পদ্ম এৱাৰ্ডৰ গোটেইবিলাক আলোচনা নকৰোঁ অকল অসম ৰিলেটেড যিখিনি কুৱেশ্যন বা অসমৰ কোনে কোনে লাভ কৰিছে পদ্ম এৱাৰ্ড তো সেইখিনিহে আমি আলোচনা কৰিম বাকিখিনি আমি ইয়াত আলোচনা নকৰোঁ ঠিক আছে তো আপোনালোকে সেই ভিডিঅ'টি চাই ল'ব য'ত আমি আলোচনা কৰিছোঁ অলৰেডি এইবিলাক ডিটেইলছত আলোচনা কৰা হৈছে যে ইয়াতে সুধিছে যে অসমৰ পৰা পদ্ম বঁটা 2025 বিজয়ীসকলৰ সন্দৰ্ভত তলৰ কোনটো কাৰেক্ট হয় কোনটো শুদ্ধ হয় সেইটো আমাক সুধিছে প্ৰথম ষ্টেটমেণ্টত কৈছে যে 5 ইণ্ডিভিজুৱেলছ ফ্ৰম আসাম হেভ বিন এৱাৰ্ডেড যে অসমৰ পৰা 5 গৰাকীয়ে এইবাৰ এই পদ্ম এৱাৰ্ড লাভ কৰিছে দ্বিতীয় আমাৰ ষ্টেটমেণ্টত কৈছে যে সত্ৰীয় এক্সপনেণ্ট যতীন গোস্বামী হেজ বিন এৱাৰ্ডেড পদ্ম ভূষণ যে সত্ৰীয় প্ৰতিনিধি যতীন গোস্বামীক পদ্ম ভূষণেৰে সন্মানিত কৰা হৈছে গতিকে এই ষ্টেটমেণ্টৰ কোনটো শুদ্ধ সেইটো হৈছে প্ৰশ্ন আৰু উত্তৰ হ'ব অপশ্যন নম্বৰ সি বথ 1 and 2 are correct গতিকে 1 আৰু 2 দুয়োটাই শুদ্ধ হয় যে আমাৰ এইবাৰ অসমৰ কিমান গৰাকীয়ে লাভ কৰিছে পদ্ম এৱাৰ্ড টোটেল 5 গৰাকীয়ে লাভ কৰিছে এটো মনত ৰাখিবলৈ টোটেল 5 গৰাকীয়ে লাভ কৰিছে আৰু সত্ৰীয় এক্সপনেণ্ট হয় যতীন গোস্বামী যে তেখেতে পদ্ম ভূষণেৰে সন্মানিত কৰা হৈছিল তেখেতক ঠিক আছে তো দুয়োটা পইণ্টে আমাৰ কাৰেক্ট হয় তো এইখিনিতে আমি জানিব লাগিব যে কোন কোন 5 গৰাকীয়ে লাভ কৰিছে অকল যে আমাক যতীন গোস্বামীৰ কথা সুধিব তেনেধৰণৰ নহয় বাকি কেইজনৰ কথাও সুধিব পাৰে তো আমি জানিব লাগিব গতিকে টোটেল আমাৰ 5 গৰাকীয়ে পদ্ম এৱাৰ্ড পাইছে অসমৰ পৰা সত্ৰীয় এক্সপনেণ্ট যতীন গোস্বামী তেখেতে আৰ্ট কেটেগৰীত কলা কেটেগৰীত পাইছে পদ্ম ভূষণ পাইছে ঠিক আছে মনত ৰাখিব লাগিব পদ্ম ভূষণ পাইছে তেখেতে তাৰ পিছত জয়নাচৰণ বাথৰি লাভ কৰিছে তেখেতক কলা শাখাতে লাভ কৰিছে আৰ্ট কেটেগৰীত লাভ কৰিছে তাৰ পিছত গীতা উপাধ্যায় তেখেতে লিটাৰেচাৰ এণ্ড এডুকেশ্যন সাহিত্য আৰু শিক্ষা কেটেগৰীত ফিল্ডত তেখেতে পাইছে তাৰ পিছত অনিল কুমাৰ বড়ো তেখেতেও লিটাৰেচাৰ এণ্ড এডুকেশ্যন সাহিত্য আৰু শিক্ষা কেটেগৰীত পাইছে আৰু তাৰ পিছৰ গৰাকী হৈছে ৰেবাকান্ত মহন্ত তেখেতে আৰ্ট কেটেগৰীত পাইছে গতিকে টোটেল 5 গৰাকীয়ে লাভ কৰিছিলে এগৰাকী যতীন গোস্বামী তেখেতে পদ্ম ভূষণ পাইছে আৰু বাকি কেইগৰাকীয়ে পদ্মশ্ৰী লাভ কৰিছে ঠিক আছে জয়নাচৰণ বাথৰি তেখেতেও পাইছে পদ্মশ্ৰী গীতা উপাধ্যায় পদ্মশ্ৰী অনিল কুমাৰ বড়ো পদ্মশ্ৰী আৰু ৰেবাকান্ত মহন্ত পদ্মশ্ৰী আৰু যতীন গোস্বামী তেখেতে পাইছে পদ্মভূষণ তো এই গোটেইখিনি পইণ্ট আমি মনত ৰাখিব লাগিব এতিয়া আইছো আমি নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে সুধিছে ৰিচেণ্টলি হু ৰিচিভ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া সৌৰণী বঁটা 2024 যে শেহতীয়াকৈ কোনে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া সৌৰণী বঁটা 2024 লাভ কৰিছে তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ৰূপম ভূঞা গতিকে ৰূপম ভূঞাই এইবাৰ লাভ কৰিছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া সৌৰণী বঁটা তো আমি যদি চাওঁ ভৱেন্দ্ৰনাথ শইকীয়া শিশু কল্যাণ ন্যাস আৰোহণ এই আৰোহণে সন্মানিত কৰিছে এমিনেণ্ট মিউজিচিয়ান ৰূপম ভূঞাক কি সন্মানেৰে সন্মানিত কৰা হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া সৌৰণী বঁটাৰে সন্মানিত কৰা হৈছে ঠিক আছে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াত সুধিছে হু হেজ বিন সিলেক্টেড ফৰ দ্য টাইম মেগাজিনছ ওমেন অফ দ্য ইয়াৰ অনাৰ 2025 ফ্ৰম আছাম যে টাইম আলোচনীৰ বছৰটোৰ শ্ৰেষ্ঠ মহিলা সন্মান 2025ৰ বাবে অসমৰ পৰা কোনে নিৰ্বাচিত হৈছে গতিকে টাইম মেগাজিনৰ 2025 চনৰ ওমেন অফ দ্য ইয়াৰ বছৰটোৰ শ্ৰেষ্ঠ মহিলা হিচাপে এটা সন্মান দিয়া হয় তাৰ ভিতৰত আমাৰ অসমৰ এগৰাকী আছিল গতিকে অসমৰ পৰা কোনে নিৰ্বাচিত হৈছে কোন গৰাকী মহিলা সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ পূৰ্ণিমা দেৱী বৰ্মন গতিকে টাইম মেগাজিনছে এইবাৰ টোটেল 13 গৰাকী মহিলা সিলেক্ট কৰিছিলে এই বছৰটোৰ শ্ৰেষ্ঠ মহিলা হিচাপে তাৰ ভিতৰত আমাৰ অসমৰ পৰা এগৰাকী আছিল আৰু তেওঁ হৈছে পূৰ্ণিমা বৰ্মন গতিকে তেওঁ কিহৰ লগত জড়িত আমি অলৰেডি বহুবাৰ আলোচনা কৰিছোঁ এই বিষয়ে গতিকে হাৰগিলা চৰাইৰ সংৰক্ষণৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা আছে বহুতে এৱাৰ্ড ইয়াৰ পূৰ্বেও লাভ কৰিছে তেখেতে গতিকে আমি এইটো মনত ৰাখিব লাগিব হাৰগিলা চৰাইৰ সংৰক্ষণৰ লগত তেখেত জড়িত নেক্সট এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াত সুধিছে অঞ্জন শৰ্মা বেকড সাহিত্য একাডেমি ট্ৰান্সলেশ্যন এৱাৰ্ড 2024 ফৰ হুইচ অফ দ্য ফলোয়িং বুকছ তলৰ কোনখন গ্ৰন্থৰ বাবে অঞ্জন শৰ্মাই 2024 চনৰ সাহিত্য একাডেমি অনুবাদ বঁটা লাভ কৰে গতিকে অঞ্জন শৰ্মাই 2024 চনৰ সাহিত্য একাডেমি অনুবাদ বঁটা লাভ কৰিছে
গতিকে কোনখন গ্ৰন্থৰ বাবে তেখেতে লাভ কৰিছে সেইটো হৈছে আমাৰ প্ৰশ্ন আৰু ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ ডি প্ৰাচীন কামৰূপৰ ইতিহাস প্ৰাচীন কামৰূপৰ ইতিহাস নামৰ গ্ৰন্থখনৰ বাবে তেখেতে লাভ কৰিছে 2024 চনৰ বাবে সাহিত্য একাডেমী অনুবাদ বঁটা তো এইখিনিতে আমি অলপ ডিটেইলছত আলোচনা কৰিব লাগিব এই সম্পৰ্কে যে টোটেল আমাৰ অসমৰ পৰা 3 গৰাকী লাভ কৰিছিল সাহিত্য একাডেমী যিটো প্ৰাইজ ট্ৰান্সলেচনৰ বাবে অনুবাদৰ বাবে এইবাৰ 3 গৰাকী লাভ কৰিছিল টোটেল 3 গৰাকী অসমৰ পৰা তো তাৰ ভিতৰত আমাৰ অঞ্জন শৰ্মা আছে বাসুদেৱ দাস আছে আৰু উত্তৰা বৈশুমুঠিয়াৰী এই 3 গৰাকী লাভ কৰিছে উত্তৰা বৈশুমুঠিয়াৰী বাসুদেৱ দাস আৰু অঞ্জন শৰ্মা গতিকে অঞ্জন শৰ্মাই যে লাভ কৰিছে তেখেতে ট্ৰান্সলেচন কৰিছিল আৰ্লি হিষ্ট্ৰী অফ কামৰূপ এখন ইংলিছ বুক হয় লিখিছিলে কনকলাল বৰুৱাই লিখিছিলে আৰু এইখনক অসমীয়ালৈকে ট্ৰান্সলেট কৰিছে প্ৰাচীন কামৰূপৰ ইতিহাস বুলি গতিকে অৰিজিনাল যিখন কিতাপ এখন ইংলিছ হয় আৰ্লি হিষ্ট্ৰী অফ কামৰূপ আছিলে আৰু কনকলাল বৰুৱাই লিখিছিলে ঠিক আছে তো এইটো মনত ৰাখিব লাগিব এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াতে সুধিছে বাসুদেৱ দাস বেক সাহিত্য একাডেমী ট্ৰান্সলেচন এৱাৰ্ড 2024 ফৰ হুইচ অফ দ্য ফলোইং বুকস যে তলৰ কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী অনুবাদ বঁটা 2024 লাভ কৰে বাসুদেৱ দাসে গতিকে আমি অলপ আগতে পালো 3 গৰাকী লাভ কৰিছিল গতিকে তাৰ ভিতৰত বাসুদেৱ দাস আছিল এগৰাকী গতিকে তেখেতে কোনখন গ্ৰন্থৰ বাবে লাভ কৰিছে ট্ৰান্সলেচন এৱাৰ্ড তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হাওদাগড়ৰ পুত্ৰ নৌকা বেয়ে যায় গতিকে তেওঁ যিখন গ্ৰন্থৰ বাবে লাভ কৰিছে সেই গ্ৰন্থখনৰ নাম হৈছে হাওদাগড়ৰ পুত্ৰ নৌকা বেয়ে যায় বেংগলী ভাষালৈকে ট্ৰান্সলেট কৰিছিলে অৰিজিনাল যিখন কিতাপ আছিলে বুক আছিলে গ্ৰন্থ আছিলে সেইখন অসমীয়া এখন নভেল আছিলে উপন্যাস আছিলে হোমেন বৰগোহাঁইৰ আৰু সেইখনৰ নাম আছিলে হাউদৰ পুতেকে নাও মেলি যায় গতিকে হাউদৰ পুতেকে নাও মেলি যায় এই গ্ৰন্থখন তেখেতে বেংগলীলৈ ট্ৰান্সলেট কৰিছিলে আৰু নাম ৰখা হৈছিলে হাওদাগড়ৰ পুত্ৰ নৌকা বেয়ে যায় গতিকে এই গ্ৰন্থখনৰ বাবে তেখেতে লাভ কৰিছে ট্ৰান্সলেচন এৱাৰ্ড ঠিক আছে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াতে সুধিছে হু বেকড সাহিত্য একাডেমী ট্ৰান্সলেচন এৱাৰ্ড 2024 ফৰ দ্য বুক কাঞ্চন যে কাঞ্চন গ্ৰন্থখনৰ বাবে কোনে লাভ কৰিছিল সাহিত্য একাডেমী অনুবাদ বঁটা কোনে লাভ কৰিছে কাঞ্চন গ্ৰন্থখনৰ বাবে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি উত্তৰা বৈশুমুঠিয়াৰী গতিকে 3 গৰাকী আছিল 3 গৰাকীৰ কথা আমি মনত ৰাখিব লাগিব গতিকে তেওঁ কোনখন গ্ৰন্থৰ বাবে লাভ কৰিছে সেই বিষয়ে আমি আলোচনা কৰিম গতিকে উত্তৰা বৈশুমুঠিয়াৰী তেখেতে ট্ৰান্সলেট কৰিছে অনুৰাধা শৰ্মা পূজাৰীৰ অসমীয়া এখন উপন্যাস কাঞ্চন আৰু এইখন বড়ো ভাষালৈ তেওঁ ট্ৰান্সলেট কৰিছে আৰু সেই একেটা নামে ৰাখিছে কাঞ্চন নামে ৰাখিছিলে ঠিক আছে অনুৰাধা শৰ্মা পূজাৰীৰ কাঞ্চন যিখন অসমীয়া উপন্যাস সেইখনক তেখেতে বড়ো ভাষালৈ ট্ৰান্সলেট কৰিছে গতিকে 3 গৰাকীয়ে লাভ কৰিছিলে অসমীয়া ভাষাৰ বাবে লাভ কৰিছে অঞ্জন শৰ্মা সো তেখেতে প্ৰাচীন কামৰূপৰ ইতিহাসৰ বাবে লাভ কৰিছে তাৰ পিছত বাসুদেৱ দাস তেখেতে বাংলা ভাষাৰ বাবে পাইছে তেখেতে হাউদৰ পুতেকে নাও মেলি যায় এইখন গ্ৰন্থক ট্ৰান্সলেট কৰিছে আৰু নাম ৰখা হৈছে হাওদাগড়ৰ পুত্ৰ নৌকা বেয়ে যায় আৰু আন গৰাকী আছিল শ্ৰীমতী উত্তৰা বৈশুমুঠিয়াৰী তেখেতে বড়ো ভাষাৰ বাবে পাইছে কাঞ্চন নামৰ গ্ৰন্থখন তেখেতে অনুবাদ কৰিছিল ঠিক আছে তো এই পইণ্টছবিলাক মনত ৰাখিব লাগিব যিকোনো কুৱেশ্যন ইয়াৰ পৰা সুধিব পাৰে তো আমি এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াতে সুধিছে হু ৱাজ অনাৰ্ড উইথ দ্য আছাম বৈভৱ এৱাৰ্ড ইন 2025 যে 2025 চনত কাক অসম বৈভৱ বঁটাৰে সন্মানিত কৰা হৈছিল গতিকে আমি এইখিনি বঁটাৰ বিষয়ে জানিব লাগিব আছাম বৈভৱ আছাম সৌৰভ আছাম গৌৰৱ তো গোটেইকেইটা আমি আলোচনা কৰিম ইয়াতে আমাক সুধিছে আছাম বৈভৱ এৱাৰ্ড কোনে লাভ কৰিছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি লেফটেনেণ্ট জেনেৰেল ৰিটায়াৰ্ড হয় তেখেত ৰাণা প্ৰতাপ কলিতা গতিকে ৰাণা প্ৰতাপ কলিতাই লাভ কৰিছে আছাম বৈভৱ এৱাৰ্ড 2025 চনৰ বাবে গতিকে অসমৰ যিটো চিভিলিয়ান এৱাৰ্ডছ আছাম বৈভৱ আছাম সৌৰভ আৰু আছাম গৌৰৱ এই তিনিটা গতিকে ৰাণা প্ৰতাপ কলিতাই লাভ কৰিছে যিটো হায়েষ্ট চিভিলিয়ান এৱাৰ্ড হয় অসমৰ আছাম বৈভৱ গতিকে আছাম বৈভৱ লাভ কৰিছে হায়েষ্ট চিভিলিয়ান এৱাৰ্ড অসমৰ ঠিক আছে এইটো মনত ৰাখিব লাগিব এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াত সুধিছে হুইচ অফ দ্য ফলোইং ইণ্ডিভিজুৱেলছ ৱাজ অনাৰ্ড উইথ দ্য আছাম সৌৰভ এৱাৰ্ড 2025 গতিকে ইয়াত সুধিছে তলৰ কোনগৰাকী ব্যক্তিক 2025 চনত অসম সৌৰভ বঁটাৰে সন্মানিত কৰা হৈছে ইয়াত অসম সৌৰভ বঁটাৰ কথা সুধিছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি ডক্টৰ এছ ৰামাদৌৰাই
গতিকে অসম সৌৰভ 6 গৰাকী ব্যক্তিয়ে লাভ কৰিছে গতিকে ইয়াত অপচনত এগৰাকীৰ নাম দিয়া আছে গতিকে উত্তৰটো আছিলে আমাৰ ডক্টৰ এছ ৰামাদৰাই তো আমি গোটেইখিনি পাৰিলে মনত ৰাখিবলৈ ট্ৰাই কৰিব লাগিব গতিকে আসাম যি সৌৰভ এৱাৰ্ড ইয়া যদি আমি চাওঁ ফাউণ্ডিং চেয়াৰমেন অফ TCSৰ ফাউণ্ডিং চেয়াৰমেন হয় সুব্ৰমণিয়াম ৰামাদৰাই তামিলনাডুৰ হয় তেখেতক দিয়া হৈছে তাৰ ওপৰত দুগৰাকী সাইন্টিষ্টে লাভ কৰিছে অসমৰ ডক্টৰ বাপ্পী পল আৰু ডক্টৰ পুৰবী শইকীয়া এগৰাকী সিংগাৰ হয় দীপেন বৰুৱা তেখেতে লাভ কৰিছে মোবাইল থিয়েটাৰ ড্ৰামাটিষ্ট আছিলে হেমন্ত দত্ত তেখেতে লাভ কৰিছে আৰু ওমেন ক্ৰিকেটাৰ উমা চেত্ৰীয়ে লাভ কৰিছে গোটেইকেইটা নামে আমি মনত ৰাখিব ট্ৰাই কৰিব লাগিব কাৰণ অপচনত আমাৰ উমা চেত্ৰীৰ নামো থাকিব পাৰে দীপেন বৰুৱাৰ নামো থাকিব পাৰে বা পুৰবী শইকীয়াৰ নামো থাকিব পাৰে গতিকে আমি গোটেইকেইটা নামে মনত ৰাখিবলৈ ট্ৰাই কৰিব লাগিব গতিকে 6 গৰাকী ব্যক্তিয়ে লাভ কৰিছে অসম সৌৰভ নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াত সুধিছে হুইচ অফ দ্য ফলোইং ইজ এ ৰেচিপিয়েণ্ট অফ দ্য আসাম গৌৰৱ এৱাৰ্ড গতিকে ইয়াত অসম গৌৰৱৰ কথা সুধিছে গতিকে অসম গৌৰৱ আমাৰ টোটেল 13 গৰাকীয়ে লাভ কৰিছিলে তাৰ ভিতৰত এগৰাকীৰ নাম ইয়াত দিয়া আছে কোন গৰাকীয়ে লাভ কৰিছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ফুলেশ্বৰী দত্ত গতিকে আমি গোটেই নামবিলাক মনত ৰাখিবলৈ ট্ৰাই কৰিব লাগিব কোনটো নাম আমাৰ থাকিব অপশ্যনত আমি ক'ব নোৱাৰিম গতিকে যিমানখিনি পৰা যায় মনত ৰাখিবলৈ ট্ৰাই কৰিব লাগিব গতিকে টোটেল ইয়াত যদি আমি চাওঁ অসম গৌৰৱ টোটেল 13 গৰাকীয়ে লাভ কৰিছিলে ফুলেশ্বৰী দত্ত মীনাক্ষী দাস ওমেন বাইকাৰ হয় তেখেতেও লাভ কৰিছে অসম গৌৰৱ পাৰ্থিৱ সুন্দৰ গগৈ তো এনেদৰে আমাৰ 13 গৰাকী ইয়াত উল্লেখ কৰা আছে 13 গৰাকীয়ে লাভ কৰিছে অসম গৌৰৱ তো ইয়াৰ ওপৰত আপোনালোকে এটা ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিব যে প্ৰথমবাৰৰ বাবে ইয়াত 3টা ইনষ্টিটিউচনক এৱাৰ্ড দিয়া হৈছে অসম গৌৰৱেৰে সন্মানিত কৰা হৈছে ইয়াৰ প্ৰথমবাৰৰ বাবে 3টা ইনষ্টিটিউচনক প্ৰথমবাৰৰ বাবে পুৰস্কৃত কৰা হৈছে অসম গৌৰৱেৰে ইয়াৰ আগত কোনো ইনষ্টিটিউচনক দিয়া হোৱা নাছিলে পাৰ্চন বা ব্যক্তিক দিছে কিন্তু কোনো প্ৰতিষ্ঠানক দিয়া নাছিলে প্ৰথমবাৰৰ বাবে দিয়া হৈছে আৰু কোনে কোনে লাভ কৰিছে যে ইয়াত উল্লেখ কৰা আছে যে চৰান এহেম নগাঁও জিলাৰ ইকো টুৰিজিমৰ বাবে দিয়া হৈছে চৰান এহেম তাৰপিছত বাৰেকুৰি ভিলেজক দিয়া হৈছে বাৰেকুৰি গাঁৱক দিয়া হৈছে তিনিচুকীয়া জিলাৰ হয় কিয় দিয়া হৈছে ৱাইল্ড লাইফ কনজাৰভেশ্যনৰ কাৰণে দিয়া হৈছে তাৰপিছত হাতী বন্ধু NGO এটা NGO হয় হাতী বন্ধু নগাঁও জিলাৰ এইটোক দিয়া হৈছে ৱাইল্ড লাইফ কনজাৰভেশ্যনৰ বাবে গতিকে এনেধৰণে 3টা ইনষ্টিটিউচনক প্ৰথমবাৰৰ বাবে দিয়া হৈছে গতিকে ইনষ্টিটিউচনকেইটাৰ নাম মনত ৰাখিব যথেষ্ট ইম্পৰ্টেণ্ট হ'ব এই পইণ্টটো ঠিক আছে তো এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াত দিছে হাউ মেনি ইণ্ডিভিজুৱেলছ ৱেৰ অনাৰ্ড উইথ দ্য আছাম চিভিলিয়ান এৱাৰ্ড ইন 2025 গতিকে ইয়াত আছাম চিভিলিয়ান এৱাৰ্ডছ টোটেল কিমান গৰাকী লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন টোটেল কিমান গৰাকী আমি আলোচনা কৰিলোঁ অসম বৈভৱ বা সৌৰভ গৌৰৱ এতিয়া টোটেল কিমান গৰাকী লাভ কৰিছে উত্তৰ হ'ব অপশ্যন নম্বৰ ডি 20 গতিকে টোটেল 20 গৰাকীয়ে লাভ কৰিছিলে কেনেদৰে 20 গৰাকীয়ে কাৰণ অসম বৈভৱ এগৰাকীয়ে লাভ কৰিছিলে আমি অলৰেডি আলোচনা কৰিলোঁ অসম সৌৰভ 6 গৰাকীয়ে লাভ কৰিছিলে অসম গৌৰৱ 13 গৰাকীৰ কথা আমি পাইছিলোঁ গতিকে টোটেল আমাৰ 20 গৰাকী হ'ল ইণ্ডিভিজুৱেল ব্যক্তি হিচাপে চালে আৰু 3টা কিন্তু আমাৰ ইনষ্টিটিউচন বা অৰ্গেনাইজেশ্যনো আছে সেইটো আমি মনত ৰাখিব লাগিব যদি আমাৰ অপশ্যনত 23 থাকিলেহেঁতেন তেনেহ'লে সেইটো আমাৰ উত্তৰ হ'লহেঁতেন কিন্তু আমাৰ অপশ্যনত 23 নাই 20 আছে গতিকে পাৰ্চন হিচাপে যদি চাওঁ 20 গৰাকীয়ে লাভ কৰিছিলে আৰু 3টা ইনষ্টিটিউচন বা অৰ্গেনাইজেশ্যনে লাভ কৰিছে তো এই পইণ্টটো আমি মনত ৰাখিব লাগিব নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াত দিছে who has been selected to receive Dr. Bhupen Hazarika Award in 2025 যে 2025 চনত ডক্টৰ ভূপেন হাজৰিকা বঁটা কোনে লাভ কৰিব গতিকে কাক নিৰ্বাচিত কৰা হৈছে ডক্টৰ ভূপেন হাজৰিকা বঁটাৰ বাবে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি জুবিন গাৰ্গ গতিকে জুবিন গাৰ্গক সিলেক্ট কৰা হৈছে 2025 বৰ্ষৰ ভূপেন হাজৰিকা এৱাৰ্ডৰ বাবে ঠিক আছে তো এই যেটো এনাউন্সমেন্টটো কৰে বেলতলা বহাগী উৎসৱ সেলিব্ৰেশন কমিটিয়ে এই এনাউন্সমেন্টটো কৰিছে তো এই কুৱেশ্যনখিনি আছিলে আমাৰ আসাম এৱাৰ্ড সম্পৰ্কে এতিয়া আমি আলোচনা কৰিবলৈ গৈ আছো আসাম স্পৰ্টছ সম্পৰ্কে কিছু ইম্পৰ্টেন্ট কুৱেশ্যন আমি আলোচনা কৰিম ঠিক আছে তো আমি নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 16 লৈকে ইয়াতে সুধিছে আসাম হ্যাজ concluded 38 national games with how many medals যে অসমে কিমান পদক লৈ 38 সংখ্যক ৰাষ্ট্ৰীয় খেল সমাপ্ত কৰিছে তো আমাৰ এইবাৰ নেশনাল গেমছ অনুষ্ঠিত হৈ গল আৰু এই নেশনাল গেমছত আমাৰ অসমৰ কি ফলাফল অসমৰ টোটাল মেডেল কিমান পাইছিলে হেতু হৈছে প্ৰশ্ন কিমান পদক পাইছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ
ডি 34 গতিকে অসমে টোটেল ইয়াত মেডেল লাভ কৰিছিলে 34 মেডেল লাভ কৰিছিলে মনত ৰাখিব লাগিব আৰু কুৱেশ্যন আছে নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 17 লৈকে ইয়াত সুধিছে আসাম হেজ কনক্লুডেড 38 নেশ্যনেল গেমছ উইথ 34 মেডেলছ ইন হুইচ ৰেংক ইয়াত আমাক ৰেংকৰ কথা সুধিছে আমি আলোচনা কৰিলো আমি অলৰেডি পালো যে 34 টোটেল মেডেল পাইছিলে এতিয়া 34 মেডেল পাই অসমৰ ৰেংক কিমান হৈছে হেতু আমাক সুধিব পাৰে তো উত্তৰ হ'ব অপচন নম্বৰ সি 24 গতিকে অসমৰ ৰেংক হৈছে 24 টোটেল মেডেল লাভ কৰিছিলে 34 তো এটো আমি মনত ৰাখিব লাগিব আমাক যদি ৰেংকৰ কথা সুধে 24 হ'ব টোটেল মেডেল কিমান বুলি সুধিলে 34 হ'ব 34 ৰ ভিতৰত তিনিটা আমাৰ গোল্ড আছিলে 15টা আমাৰ সিলভাৰ আছিলে আৰু 16টা আমাৰ ব্ৰঞ্জ আছিলে তো এইখিনি পইণ্ট আমি মনত ৰাখিব লাগিব গতিকে ইয়াত আমাৰ 11টা ডিসিপ্লিনত আমাৰ খেলবিলাক আমাৰ উইনাৰ বিলাক হৈছে প্ৰাইজ পোৱা গৈছে বক্সিংত পোৱা গৈছে লন বলছত পোৱা গৈছে উচু খেলত পোৱা গৈছে ওয়েট লিফটিং একুৱেটিক্স টাইকাণ্ডো সাইক্লিং আৰ্চাৰী বেডমিণ্টন নেটবল আৰু এথলেটিক্স তো একেটা শাখাত আমাৰ পুৰস্কাৰ বিলাক পোৱা গৈছে ঠিক আছে তো ইয়াৰ ওপৰত প্ৰশ্ন আছে আৰু আমি আলোচনা কৰিম নেক্সট কুৱেশ্যন লৈকে আহিছো কুৱেশ্যন নম্বৰ 18 লৈকে ইয়াত দিছে হু হেজ অন দ্য গোল্ড মেডেল ইন 38 নেশ্যনেল গেমছ 2023 ফ্ৰম আসাম ইয়াত সুধিছে যে এই ৰাষ্ট্ৰীয় খেলত অসমৰ পৰা কোনে স্বৰ্ণ পদক লাভ কৰিছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব অল অফ দ্য এবভ ওপৰৰ গোটেইকেইটা লাভলীনা বৰগোহাঁই অংকুচিতা বড়ো আৰু নয়নমণি শইকীয়ান বংগীতা হাজৰিকা গতিকে এই তিনিগৰাকী লাভ কৰিছিলে বা তিনিটা স্বৰ্ণ পদক লাভ কৰিছিলে ইয়াত সি নম্বৰ যদি চাওঁ আমি দুগৰাকীৰ নাম আছে কাৰণ তেওঁলোকে যৌথভাৱে লাভ কৰিছে এটা গ্ৰুপত লাভ কৰিছে দল হিচাপে লাভ কৰিছে গতিকে ব্যক্তি হিচাপে দুগৰাকী হলো এটা ইয়াত পুৰস্কাৰ এটাই আছে গতিকে তিনিটা স্বৰ্ণ পদক লাভ কৰিছে এটা পাইছিলে লাভলীনা বৰগোহাঁয়ে আনটো অংকুচিতা বড়ো আৰু এটা আছিলে টিমত আছিলে দলত আছিলে নয়নমণি শইকীয়া আৰু বংগীতা হাজৰিকাই লাভ কৰিছিলে গতিকে লাভলীনে লাভ কৰিছিলে বক্সিংত আমি সকলোৱে জানো 75 কেজি কেটেগৰীত তেখেতে পাইছে মিডিল ওয়েটত অংকুচিতা বড়ো তেখেতো বক্সিংত লাভ কৰিছে ৱেল্টাৰ ওয়েটত 66 কেজি আৰু নয়নমণি শইকীয়া আৰু বংগীতা হাজৰিকা তেওঁলোকে গোল্ড মেডেল লাভ কৰিছিলে ওমেন স্পিয়াৰ লন বলত তেওঁলোকে লাভ কৰিছে গতিকে লন বল হয় আৰু পিয়াৰছত আছিলে এটো দল আছিলে তো এই দলত তেখেতে লাভ কৰিছে তেওঁলোকে ঠিক আছে তো এই তিনিটা গোল্ড মেডেল আমাৰ অসমে লাভ কৰিছে তো যথেষ্ট ইম্পৰ্টেন্ট হয় কোনে কোনে লাভ কৰিছে কি কি শিতানত লাভ কৰিছে গোটেইখিনি আমি মনত ৰাখিব লাগিব নেক্সট এটা কুৱেশ্যন লৈকে আহিছো কুৱেশ্যন নম্বৰ 19 লৈকে ইয়াতে সুধিছে ইন হুইচ বক্সিং কেটেগৰী ডিড লাভলীনা বৰগোহাঁই উইন দ্য গোল্ড মেডেল এট দ্য 38 নেশ্যনেল গেমছ যে লাভলীনা বৰগোহাঁই বক্সিঙৰ কোনটো শাখাত স্বৰ্ণ পদক লাভ কৰিছে গতিকে আমি অলৰেডি আলোচনা কৰিছো তেনেধৰণে আমাক প্ৰশ্নবিলাক সুধিব পাৰে যে আমাক কোনটো কেটেগৰীত পাইছে হেতু আমাক সুধিব পাৰে তো উত্তৰ অপচন নম্বৰ সি হ'ব 75 কেজি কেটেগৰীত লাভ কৰিছিলে নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 20 ইয়াতে আমাক সুধিছে ইন হুইচ ইভেন্ট আসাম ৰিচিভড হাইয়েষ্ট মেডেলছ ইন 38 নেশ্যনেল গেমছ গতিকে কোনটো ইভেন্টত অসমে সকলোতকৈ বেছি পদক পাইছে যে আমাৰ অলৰেডি 34 মেডেলছ লাভ কৰিছিলে আৰু এই 34 মেডেলছত অসমে কোনটো খেলত বা ইভেন্টত সকলোতকৈ বেছি পদক লাভ কৰিছিলে তো উত্তৰ হ'ব অপচন নম্বৰ বি লন বলছত সকলোতকৈ বেছি মেডেল লাভ কৰিছে অসমে গতিকে হাইয়েষ্ট মেডেল বুলি ক'ব লাগিব 9টা মেডেল লাভ কৰিছিলে এটা গোল্ড পাইছিলে 3টা সিলভাৰ আৰু 5টা ব্ৰঞ্জ লাভ কৰিছে টোটেল 9টা মেডেল লন বলছতে লাভ কৰিছিলে আৰু এইটো আমাৰ হাইয়েষ্ট মেডেল হয় এটা আছে নেক্সট কুৱেশ্যন লৈকে কুৱেশ্যন নম্বৰ 21 লৈকে ইয়াত সুধিছে হুইচ টিম হেজ অন দ্য 70th বৰদলৈ ট্ৰফি 2025 যে 2025 চনৰ 70 সংখ্যক বৰদলৈ ট্ৰফি কোনটো দলে লাভ কৰিছে গতিকে বৰদলৈ ট্ৰফি এইবাৰ কোনে লাভ কৰিছে হেতু আমাক ইয়াত সুধিছে আৰু উত্তৰ হ'ব অপচন নম্বৰ বি নৰ্থ ইষ্ট ইউনাইটেড এফচি লাভ কৰিছে বৰদলৈ ট্ৰফি ঠিক আছে তো নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 22 লৈকে ইয়াত সুধিছে হোৱাট ৱাজ আসামছ ফাইনেল পজিশ্যন ইন দ্য অভাৰঅল মেডেল টেলি এট দ্য খেলো ইণ্ডিয়া ইউথ গেমছ 2025 যে খেলো ইণ্ডিয়া ইউথ গেমছ 2025ৰ সামগ্ৰিক পদকত অসমৰ স্থান কি আছিলে গতিকে খেলো ইণ্ডিয়া ইউথ গেমছত অসমৰ কি পজিশ্যন আছিলে বা অসমৰ কি ৰেংক আছিলে সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি 11th গতিকে অসমৰ যিটো ৰেংক আছিলে একাদশ আছিলে 11th আছিলে নেক্সট কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 23 ইয়াত সুধিছে what was the breakdown of Assam's 25 medals in
খেলো ইণ্ডিয়া ইউথ গেমছ গতিকে খেলো ইণ্ডিয়া ইউথ গেমছত অসমৰ কি ৰেংক আছিলে 11 আছিলে এই বিষয়ে আমি অলৰেডি আলোচনা কৰিলোঁ আৰু এই 11 ৰেংক পাবলৈ অসমে টোটেল মেডেল লাভ কৰিছে 25টা মেডেল লাভ কৰিছে গতিকে 25টা মেডেলক যদি আমি চাওঁ ক'ত কিমান মেডেল পাইছে কোনটো কেটেগৰীত তো উত্তৰ হ'ব অপশ্যন নম্বৰ এ 10টা গোল্ড 5টা সিলভাৰ আৰু 10টা ব্ৰঞ্জ গতিকে টোটেল 25টা মেডেল লাভ কৰিছে 10টা গোল্ড 10টা ব্ৰঞ্জ আৰু 5টা সিলভাৰ পাইছিলে তো আমি কি মনত ৰাখিব লাগিব আমাক ৰেংকৰ কথা সুধিলে 11th ৰেংকত লাভ কৰিছে মেডেলৰ কথা সুধিলে 25টা মেডেল তাৰ ভিতৰত 10টা গোল্ড 5টা সিলভাৰ আৰু 10টা ব্ৰঞ্জ আছিলে ঠিক আছে তো এইখিনি আছিলে আমাৰ আসাম স্পৰ্টছ সম্পৰ্কে স্পৰ্টছৰ ক্ষেত্ৰত অসমৰ কি ইম্পৰ্টেন্ট কুৱেশ্যন এইখিনি আমি আলোচনা কৰিলোঁ তো এতিয়া আমি বাকি যিখিনি আছে আমাৰ পলিটি হওক ইকনমি হওক সেইখিনি আমি এতিয়া আলোচনা কৰিম নেক্সট আমি কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 24 লৈকে 24ত আমাক সুধিছে দ্য 64th এনুৱেল কনফাৰেন্স অফ বড়ো সাহিত্য সভা ৱাজ হেল্ড ইন যে বড়ো সাহিত্য সভাৰ 64th যিটো এডিশ্যন এইটো ক'ত অনুষ্ঠিত হ'ল সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি ডিমাকুছী গতিকে ক'ত অনুষ্ঠিত হৈছিলে অধিৱেশন ডিমাকুছীত অনুষ্ঠিত হৈছিলে গতিকে এইটো 64th এডিশ্যন আছিলে ওদালগুৰি জিলাৰ ডিমাকুছীত অনুষ্ঠিত হৈছে ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 25 লৈকে ইয়াত সুধিছে হোৱাট ইজ দ্য মাস্কট অফ 64th এনুৱেল কনফাৰেন্স অফ বড়ো সাহিত্য সভা গতিকে বড়ো সাহিত্য সভাৰ এইবাৰ তেওঁলোকৰ মাস্কট কি আছিলে সেইটো হ'ল প্ৰশ্ন মাস্কটৰ কথা সুধিলে উত্তৰ হ'ব অপশ্যন নম্বৰ এ কেকৰা গতিকে কেকৰা আছিলে এই বছৰৰ মাস্কট আছিলে বড়ো সাহিত্য সভাৰ নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 26 লৈকে ইয়াতে সুধিছে দ্য 77th এনুৱেল কনফাৰেন্স অফ আসাম সাহিত্য সভা ৱাজ হেল্ড ইন যে অসম সাহিত্য সভাৰ 77 সংখ্যক যি বাৰ্ষিক সন্মিলন সেয়া ক'ত অনুষ্ঠিত হৈছিলে সেইটো হৈছে প্ৰশ্ন আমি সকলোৱে জানিমে উত্তৰ হ'ব অপশ্যন নম্বৰ বি পাঠশালাত হৈছিলে এইবাৰ অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন ঠিক আছে এই সন্দৰ্ভত আন প্ৰশ্ন আছে নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 27 ইয়াতে সুধিছে আসাম সাহিত্য সভা সেটছ ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ উইথ লাৰ্জেষ্ট জাপি এভাৰ মেড which of the following is correct regarding this গতিকে অসম সাহিত্য সভাই এতিয়ালৈকে নিৰ্মিত সৰ্ববৃহৎ জাপিৰে ভাৰত বুক অফ অভিলেখ গঢ়িছে গতিকে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ গঢ়িবলৈ সক্ষম হৈছে লাৰ্জেষ্ট জাপি সকলোতকৈ ডাঙৰ সৰ্ববৃহৎ জাপি নিৰ্মাণেৰে গতিকে এই ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ সেইটো হৈছে প্ৰশ্ন প্ৰথম ষ্টেটমেণ্টত কৈছে দ্য চাইজ অফ দ্য জাপি ইজ 555 স্কুৱেৰ মিটাৰ্ছ দ্বিতীয় ষ্টেটমেণ্টত কৈছে দ্য ৰেডিয়াছ ইজ 13.3 মিটাৰ তো উত্তৰ হ'ব অপশ্যন নম্বৰ চি হ'ব বথ 1 and 2 আৰ কাৰেক্ট দুয়োটাই শুদ্ধ হয় যিটো জাপি বনোৱা হৈছিলে জাপিটোৰ চাইজ আছিলে 555 স্কুৱেৰ মিটাৰ্ছ আৰু ৰেডিয়াছ আছিলে 13.3 মিটাৰ গতিকে এইটোৱে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে তো এইটো আমি মনত ৰাখিব লাগিব নেক্সট কুৱেশ্যনলৈকে আহিছোঁ এতিয়া কুৱেশ্যন নম্বৰ 28 লৈকে ইয়াত সুধিছে দ্য চিখনা জহলৌ নেশ্যনেল পাৰ্ক আছামছ 8th নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট যে চিখনা জহলৌ ৰাষ্ট্ৰীয় উদ্যান অসমৰ 8ম ৰাষ্ট্ৰীয় উদ্যানখন কোনখন জিলাত অৱস্থিত গতিকে অসমৰ 8মখন বা 8 নম্বৰ যিখন নেশ্যনেল পাৰ্ক সেইখন হৈছে চিখনা জহলৌ নেশ্যনেল পাৰ্ক তো এয়া কোনখন জিলাত অৱস্থিত উত্তৰ হ'ব অপশ্যন নম্বৰ ডি এ এণ্ড বি কোকৰাঝাৰ এণ্ড চিৰাং গতিকে কোকৰাঝাৰতো ইয়াৰ অংশ আছে চিৰাঙতো ইয়াৰ অংশ আছে গতিকে দুয়োখন জিলাতে অৱস্থিত কোকৰাঝাৰ আৰু চিৰাং জিলা ঠিক আছে তো এই বিষয়ে আমি অলপমান আলোচনা কৰিব লাগিব গতিকে 15 আগষ্ট তাৰিখত 2024 চনৰ 15 আগষ্ট তাৰিখত 78 যিটো ইণ্ডিপেণ্ডেন্স ডে আছিলে তাত আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়ে উল্লেখ কৰিছিলে এই 8মখন নেশ্যনেল পাৰ্কৰ বিষয়ে কিন্তু ফাইনেলি কেবিনেটে ডিসাইড কৰিছে বা কেবিনেটে ইয়া 2025 16 ফেব্ৰুৱাৰীত ইয়াক ঘোষণা কৰিছে নেশ্যনেল পাৰ্ক হিচাপে তো এইটো পইণ্ট মনত ৰাখিব গতিকে ইয়া ৰায়মনা আৰু মানাস নেশ্যনেল পাৰ্ক যি কোকৰাঝাৰ আৰু চিৰাং জিলাত অৱস্থিত ইয়াৰ মাজতে অৱস্থিত এইখন নেশ্যনেল পাৰ্ক গতিকে ইয়া চিৰাঙতো ইয়াৰ অংশ পৰিছে আৰু কোকৰাঝাৰতো পৰিছে আৰু ৰায়মনা আৰু মানাস নেশ্যনেল পাৰ্কৰ মাজত অৱস্থিত আৰু এই নেশ্যনেল পাৰ্কখনৰ এৰিয়া কিমান এৰিয়া কথা যদি সুধে 316.29 স্কুৱেৰ কিলোমিটাৰ হৈছে ইয়াৰ এৰিয়া আৰু ই কানেক্ট কৰিছে ৰায়মনা নেশ্যনেল পাৰ্ক তাৰপিছত বুকছা টাইগাৰ ৰিজাৰ্ভ ফিফছো ৱাইল্ড লাইফ চেংচুৰী ভূটান আৰু মানাস নেশ্যনেল পাৰ্ক গতিকে এইবিলাকৰ লগত কানেক্টেড হয় এই নেশ্যনেল পাৰ্কখন তো ইয়াৰ ওপৰত আপোনালোকে মনত ৰাখিব অসমত এতিয়া টোটেল আমাৰ নেশ্যনেল পাৰ্ক হৈছে 8খন আৰু বিটিআৰত
কিমানখন আছে বুলি যদি সোধে বিটিআৰত আছে আমাৰ 3খন আছে বিটিআৰ হিচাপে যদি চোৱা যায় তাত 3খন আছে আৰু অসমত আমাৰ কিমান আছে 8খন আছে আৰু মনত ৰাখিব অসম হৈছে আমাৰ গোটেই ভাৰতৰ ভিতৰত সেকেন্ড হাইয়েস্ট নেশ্যনেল পাৰ্ক থকা এখন ঠাই অসমত সেকেন্ড হাইয়েস্ট নেশ্যনেল পাৰ্ক থকা ঠাই হৈছে ভাৰতৰ ভিতৰত আমাৰ অসম ঠিক আছে তো ইয়াৰ ওপৰত আমি মনত ৰাখিব লাগিব ইয়াত আমাৰ এই নেশ্যনেল পাৰ্কখনত গোল্ডেন লেংগুৰ বা গ্ৰেড 100 ৰাইনো এইবিলাক পোৱা যায় বা ৰয়েল বেংগল টাইগাৰ এইবিলাক পোৱা যায় আৰু ইয়াৰ নাম সম্পৰ্কে যদি আমি চাব যাওঁ এইটোও ইম্পৰ্টেণ্ট হয় নামটো ক'ৰ পৰা আহিলে কেনেদৰে আহিলে যে বড়ো লেজেণ্ড এগৰাকী আছিলে শিখনা জহলো সো তেখেতক পপুলাৰলি কমনলি বা জনপ্ৰিয়ভাৱে তেখেতক জাউলিয়া দেৱান বুলি তেখেতক জনা যায় গতিকে তেখেতে যুদ্ধ কৰিছিলে ব্ৰিটিছৰ এগেইনষ্টত যুদ্ধ কৰিছিলে এংলো ভুটান যি ৱাৰ হৈছিলে যুদ্ধ হৈছিলে 1865ত গতিকে তেখেতৰ নামেৰে নামকৰণ কৰা হৈছে এই নেশ্যনেল পাৰ্কখনৰ ঠিক আছে তো এই পইণ্টটো মনত ৰাখিব লাগিব এইখিনি আমাৰ ইম্পৰ্টেণ্ট হ'ব ইয়াৰ ওপৰতো আমাৰ প্ৰশ্ন সুধিব পাৰে ঠিক আছে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 29 লৈকে ইয়াত সুধিছে জুমৈৰ বিনন্দিনী event in Assam was organized to celebrate which anniversary of Assam tea industry so recently আমাৰ জুমৈৰ বিনন্দিনী অনুষ্ঠান আয়োজন কৰা হৈছিল গতিকে এটো আমাৰ অসমৰ চাহ ইণ্ডাষ্ট্ৰিটোৰ কিমান বৰ্ষপূৰ্তি হিচাপে ইয়াক উদযাপন কৰা হৈছে তো উত্তৰ হ'ব অপচন নম্বৰ ডি 200 ইয়াৰ্ছ গতিকে 200 বছৰ সম্পূৰ্ণ হোৱাৰ বাবে উপলক্ষে বৰ্ষপূৰ্তি হিচাপে ইয়াক পালন কৰা হৈছিল জুমৈৰ বিনন্দিনী আৰু এই যেটো অনুষ্ঠান কৰা হৈছিল জুমৈৰ বিনন্দিনী তো ইয়াত 8800ৰ ওপৰত ইয়াত জুমৈৰ নৃত্য পৰিবেশন কৰিছিল 24 ফেব্ৰুৱাৰী তাৰিখত ঠিক আছে তো এইখিনি মনত ৰাখিলে হল নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 30 লৈকে ইয়াত উঠিছে which district secured the highest position in গুণোৎসৱ 2025 যে গুণোৎসৱ 2025ত কোনখন জিলাই সৰ্বোচ্চ স্থান লাভ কৰিছিল গতিকে কোনখন জিলাৰ তলত উল্লেখ কৰা কোনখন জিলাই সৰ্বোচ্চ স্থান লাভ কৰিছে গুণোৎসৱত হেইটো হৈছে ইয়াৰ প্ৰশ্ন আৰু উত্তৰটো হ'ব অপচন নম্বৰ সি শিৱসাগৰ গতিকে শিৱসাগৰে প্ৰতি বছৰৰ দৰে এইবাৰো তেওঁলোকে সৰ্বোচ্চ স্থান লাভ কৰিছে গুণোৎসৱত গতিকে আমি যদি চাওঁ প্ৰথম যেটো ৰেংক লাভ কৰিছে শিৱসাগৰে আৰু ইয়া 2017 18 19 22 24 আৰু 2025 তেওঁলোকে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে গতিকে টপ পাৰফৰ্মিং জিলাৰ ভিতৰত যদি আমি চাওঁ শিৱসাগৰ তাৰ পিছত গোলাঘাট আছে তাৰ পিছত ডিব্ৰুগড় আছে ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 31 লৈকে ইয়াতে সুধিছে which specific form of Assamese jewelry was awarded the GI tag in 2025 যে অসমীয়া গহনা কোনটো নিৰ্দিষ্ট ৰূপ 2025 চনত জিআই ট্যাগ লাভ কৰিছিল গতিকে অসমীয়া গহনাৰ কোনটো ৰূপে জিআই ট্যাগ লাভ কৰিছে 2025 বৰ্ষত হেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি ট্ৰেডিশনেল আসামিজ জুৱেলাৰী পৰম্পৰাগত অসমীয়া গহনাই লাভ কৰিছে জিআই ট্যাগ তো এইটো পইণ্ট আমি মনত ৰাখিব লাগিব নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 32 লৈকে ইয়াত দিছে আন্ডাৰ দা নিউ পলিচি অল গভৰ্নমেন্ট নোটিফিকেশনস এক্ট rules and regulations must be issued in যে নতুন নীতিৰ অধীনত সকলো চৰকাৰী অধিসূচনা আইন নিয়ম আৰু নিয়মাৱলী জাৰি কৰিব লাগিব গতিকে নতুন নীতিৰ অধীনত সকলো চৰকাৰী যিবিলাক অধিসূচনা হ'ব আইন হ'ব নিয়ম হ'ব বা নিয়মাৱলী হ'ব এইবিলাক কি ভাষাত জাৰি কৰিব লাগিব হেতু হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ সি আসামিজ এণ্ড ইংলিছ অসমীয়া আৰু ইংৰাজী ভাষাত ইয়া জাৰি কৰিব লাগিব তো এই বিষয়ে আমি আলোচনা কৰিম নেক্সট এতিয়া কুৱেশ্যন লৈকে আহিছো কুৱেশ্যন নম্বৰ 33 লৈকে ইয়াৰ লগত ৰিলেটেড এটা কুৱেশ্যন হয় ইয়াতে সুধিছে which areas are specifically allowed to use local languages in official communication under the 6th schedule গতিকে ষষ্ঠ অনুসূচীৰ অধীনত কোনবোৰ অঞ্চলত চৰকাৰী যোগাযোগত স্থানীয় ভাষাৰ ব্যৱহাৰ কৰাৰ বিশেষ অনুমতি দিয়া হৈছে যদিও আমি আগৰ প্ৰশ্নত পালো যে অসমীয়া আৰু ইংৰাজী ভাষাই প্ৰচলিত কৰিব লাগিব কিন্তু স্থানীয় ভাষাৰ ব্যৱহাৰ কৰাৰ অনুমতি দিয়া হৈছে ষষ্ঠ অনুসূচীৰ অধীনত গতিকে কোন ঠাইত হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ বি বৰাক ভেলী হিল ডিস্ট্ৰিক্টছ এণ্ড বিটিআৰ বৰাক উপত্যকা পাহাৰীয়া জিলা আৰু বিটিআৰত এলাও কৰা হৈছে তেওঁলোকে লোকেল বা স্থানীয় ভাষা তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব গতিকে ৰিসেন্টলি আমাৰ গভৰ্ণৰ গৰাকী ইস্যু কৰিছে যে অসমীয়া ভাষা অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে আমাৰ ৰাজ্যত ব্যৱহাৰ কৰিব লাগিব আৰু বৰাক ভেলী হিল ডিস্ট্ৰিক্ট বিটিআৰ এইবিলাকত 6 শিডিউলৰ আন্ডাৰত তেওঁলোকে লোকেল ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰিব পাৰিব গতিকে বৰাক ভেলীয়ে বেংগলী ইউজ কৰিব তেওঁলোকে ইংৰাজীৰ লগতে বেংগলী ভাষা ব্যৱহাৰ কৰিব ঠিক তেনেদৰে বিটিআৰত বড়ো ভাষা ব্যৱহাৰ কৰিব পাৰিব ইংৰাজীৰ লগত গতিকে এইখিনি কথাও ইয়াত উল্লেখ কৰা হৈছে
আৰু বাকীবিলাক ঠাইৰ কথা যদি আমি কওঁ যে অসমীয়া ভাষা ব্যৱহাৰ কৰিব লাগিব, কম্পালচাৰিলি ব্যৱহাৰ কৰিব লাগিব অফিচিয়েল ৱৰ্কছবিলাকত বা গভৰ্ণমেণ্ট যিবিলাক আমাৰ নটিফিকেশ্যন দিব তাত ইংৰাজীৰ লগতে অসমীয়া ভাষাটোও থাকিব। ঠিক আছে, অফিচিয়েল যিবিলাক অফিচ যিবিলাক মেমৰেণ্ডাম থাকিব বা এক্ট থাকিব, ৰুলছ ৰেগুলেশ্যনছ থাকিব, স্কিমৰ বিষয়ে গাইডলাইনছ থাকিব, তো এইবিলাক বা কাৰোবাক ট্ৰেন্সফাৰ কাৰোবাক পষ্টিং দিব লাগিব, তো এইবিলাক ইংৰাজী অসমীয়া দুয়োটা ভাষাতে উল্লেখ কৰা থাকিব। ঠিক আছে, এটা হৈছে নেক্সট কুৱেশ্যন নম্বৰ 34লৈকে। ইয়াতে সুধিছে দ্য ডাইৰেক্টিভ ফৰ দ্য ইমপ্লিমেণ্টেশ্যন অফ আছামিজ এজ দ্য অফিচিয়েল লেংগুৱেজ ইজ ইন একৰ্ডেঞ্চ উইথ হুইচ এক্ট, যে অসমীয়াক চৰকাৰী ভাষা হিচাপে ৰূপায়ণৰ নিৰ্দেশ কোনখন আইন অনুসৰি দিয়া হৈছে। গতিকে এয়া চৰকাৰী ভাষা হিচাপে যে আমাৰ অসমীয়া ভাষাক প্ৰচলন কৰিব লাগিব, গতিকে এই ৰূপায়ণৰ যে নিৰ্দেশ দিছে কোনখন আইনৰ জৰিয়তে দিয়া হৈছে সেইটো হৈছে প্ৰশ্ন। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, আছাম অফিচিয়েল লেংগুৱেজ এক্ট 1960। গতিকে এই এক্টখনৰ আণ্ডাৰত দিয়া হৈছে আছাম অফিচিয়েল লেংগুৱেজ এক্ট 1960ৰ আণ্ডাৰত। আৰু এই আইন অনুসৰি সকলো চৰকাৰী কামত ইংৰাজীৰ সমান্তৰালকৈ অসমীয়া ব্যৱহাৰ কৰা হ'ব, এই বিষয়ে উল্লেখ কৰা আছে। ঠিক আছে, নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া, কুৱেশ্যন নম্বৰ 35লৈকে। ইয়াত সুধিছে হোৱাট ইজ দ্য নিউ নেম অফ দ্য ৰোড ইন দিল্লী ডেট ৱাজ ৰিনেমড অন দ্য অকেজন অফ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মছ 35th ডেথ এনিভাৰ্চাৰী, যে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ 35 সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে দিল্লীৰ পথটোৰ নতুন নাম কি ৰখা হৈছে। গতিকে ইয়াত নতুন এটা নাম ৰখা হৈছে, দিল্লীৰ পথ এটাৰ নাম ৰখা হৈছে নতুনকৈ, আৰু কি উপলক্ষে, যে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যু বাৰ্ষিকী উপলক্ষে। তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্ক ৰখা হৈছে, নতুন নাম ৰখা হৈছে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্ক ৰখা হৈছে। নেক্সট কুৱেশ্যনলৈকে আহিছোঁ, কুৱেশ্যন নম্বৰ 36। ইয়াতে সুধিছে অন দ্য 35th ডেথ এনিভাৰ্চাৰী অফ বডো লিডাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহ আনভেইলড এ 9-foot tall ষ্টেচু ইন হুইচ চিটি, যে বড়ো নেতা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যু বাৰ্ষিকী উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তলৰ কোনখন চহৰত 9 ফুট ওখ প্ৰতিমূৰ্তি উন্মোচন কৰে। গতিকে উপেন্দ্ৰনাথ ব্ৰহ্মৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছে ক'ত, অপশ্যন নম্বৰ চি হ'ব শুদ্ধ উত্তৰ, দিল্লীত। গতিকে মনত ৰাখিব লাগিব 1 মে তাৰিখত আনভেইল কৰা হৈছিলে 9 ফুট ওখ এটা ষ্টেচু উপেন্দ্ৰনাথ ব্ৰহ্মৰ নিউ দিল্লীত, আৰু যিটো এটা ৰাস্তাৰ নাম সলনি কৰা হৈছে সেইটো আমি আলোচনা কৰিলোঁ, নাম ৰখা হৈছে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্গ, আৰু অৰিজিনেলি ইয়াৰ নাম আছিলে আগত কৈলাশ কলনী আছিলে দিল্লীৰ, এই কৈলাশ কলনীৰ নাম সলনি কৰি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্গ ৰখা হৈছে। ঠিক আছে, তো নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 37লৈকে। ইয়াত সুধিছে হোৱাট ইজ দ্য নেম অফ দ্য AI পাৱাৰ্ড নিউজ এংকৰ লঞ্চ ইন আছাম, যে অসমত মুকলি কৰা AI চালিত নিউজ এংকৰৰ নাম কি। গতিকে অসমত এয়া লঞ্চ কৰা হৈছে AI চালিত নিউজ এংকৰ, গভমেণ্টৰ দ্বাৰা এয়া লঞ্চ কৰা হৈছে। উত্তৰ হ'ব অপশ্যন নম্বৰ বি, অংকিতা, নাম ৰখা হৈছে অংকিতা। গতিকে 15 মে তাৰিখত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আনভেইল কৰিছে অংকিতা AI নিউজ এংকৰ। গতিকে আছাম যি কেবিনেট মিটিংবিলাক হ'ব সেই মিটিঙৰ যিবিলাক হাইলাইটছবিলাক ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰা হ'ব, গতিকে সেইবিলাক এই এংকৰগৰাকীয়ে, এই AI চালিত এংকৰগৰাকীয়ে হাইলাইটছখিনি, কেবিনেটৰ হাইলাইটছখিনি তেওঁ প্ৰচাৰ কৰিব বা তেওঁৰ দ্বাৰাই প্ৰস্তুত কৰা হ'ব। নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 38লৈকে। ইয়াত সুধিছে হোৱাট ইজ দ্য পাৰ্পজ অফ দ্য 1 day স্পেচিয়েল ছেছন অফ দ্য আছাম লেজিছলেটিভ এছেম্বলি অন June 9। গতিকে 9 জুন তাৰিখত অসম বিধানসভাৰ এদিনীয়া এটা বিশেষ অধিৱেশনৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ উদ্দেশ্য কি, কিয় এদিনৰ বাবে 1 day স্পেচিয়েল এটা ছেছন ৰখা হৈছে আছাম লেজিছলেটিভ এছেম্বলিৰ, কাৰণটো কি। উত্তৰ হ'ব অপশ্যন নম্বৰ চি, টু ৰিনেম ডিব্ৰুগড় এয়াৰপৰ্ট। এই ছেছনটো এইকাৰণে ৰখা হ'ব যে ডিব্ৰুগড় বিমানবন্দৰৰ নাম সলনি কৰা হ'ব, তাৰ বাবে ৰখা হ'ব। গতিকে 9 জুন তাৰিখত ফিক্স কৰা হৈছে এটা দিন, এটা স্পেচিয়েল ছেছন, আৰু এই ছেছনত সিদ্ধান্ত লোৱা হ'ব যে ডিব্ৰুগড় এয়াৰপৰ্টৰ নাম সলনি কৰি ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে এই নাম ৰখা হ'ব ডিব্ৰুগড় এয়াৰপৰ্টৰ। তো এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব, গতিকে আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যনলৈকে আহিছোঁ এতিয়া, কুৱেশ্যন নম্বৰ 39লৈকে। ইয়াত সুধিছে হুইচ ষ্টেট গভৰ্ণমেণ্ট হেজ ডিচাইডেড টু প্ৰভাইড আৰ্ম লাইচেন্স টু অৰিজিনেল ইনহেবিটেণ্টছ এণ্ড ইণ্ডিজিনাছ পিপল ইন ভালনাৰেবল এৰিয়াছ, যে তলৰ কোনখন চৰকাৰে, ৰাজ্য চৰকাৰে যিসকল ৰিম'ট এৰিয়াত থাকিব বা ভালনাৰেবল এৰিয়াত থাকিব বা খিলঞ্জীয়া হয় তেওঁলোকক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ সিদ্ধান্ত লৈছে, কোনখন চৰকাৰে বা কোনখন ৰাজ্য চৰকাৰে। উত্তৰ হ'ব অপশ্যন নম্বৰ
বি আসাম গতিকে অসম চৰকাৰে ৰিসেন্টলি নতুন এখন স্কিমৰ কথা কৈছে আৰু যিবিলাক খিলঞ্জীয়া ব্যক্তি বা যিসকল ইণ্ডিজিনাছ পিপল যিবিলাক ভাৰ্নাৰেবল এৰিয়াত থাকে ৰিমোট এৰিয়াত থাকে বিশেষকৈ বাংলাদেশ বৰ্ডাৰৰ এৰিয়াত আছে তো তেওঁলোকক কি কৰা হ'ব এই আৰ্ম লাইসেন্স দিয়াৰ ব্যৱস্থা কৰা হ'ব এই বিষয়ে আমি আলোচনা কৰিম নেক্সট কুৱেশ্যনলৈকে আহিছোঁ ইয়াৰ লগত ৰিলেটেড কুৱেশ্যন নম্বৰ 40 লৈকে ইয়াত সুধিছে এজ পাৰ দ্য আসাম কেবিনেটছ ডিচিশ্যন হু উইল বি এলিজিবল ফৰ দ্য স্পেচিয়েল আৰ্মছ লাইচেন্স স্কিম যে অসম কেবিনেটৰ সিদ্ধান্ত অনুসৰি বিশেষ অস্ত্ৰ অনুজ্ঞাপত্ৰ আঁচনিৰ বাবে কোন যোগ্য হ'ব গতিকে কোন যোগ্য হ'ব কোনে ল'ব পাৰিব এই আৰ্ম লাইচেন্স তো উত্তৰ অপশ্যন নম্বৰ চি হ'ব অৰিজিনেল ইনহেবিটেন্টছ এণ্ড ইণ্ডিজিনাছ পিপল ইন ভাৰ্নাৰেবল অৰ ৰিমোট এৰিয়াছ তো আমি অলৰেডি আলোচনা কৰিছোঁৱে যিসকল দুৰ্গম অঞ্চলত থাকিব বা খিলঞ্জীয়া হয় তো তেওঁলোকে পাৰিব গতিকে ইয়াৰ মেইন যিটো ৰিজন হৈছে বিশেষকৈ ইয়াত বৰ্ডাৰ এৰিয়াত থকাৰ কথা কোৱা হৈছে বাংলাদেশ বৰ্ডাৰ এৰিয়াৰ যিসকল ব্যক্তি আছে তেওঁলোকে বিভিন্ন ভয় ভাবুকিৰ সন্মুখীন হয় তেওঁলোকে বিজনেছ কৰাৰ ক্ষেত্ৰত ব্যৱসায় কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হয় গতিকে ভাৰ্নাৰেবল এটা এৰিয়াত তেওঁলোকে বাস কৰে আৰু তেওঁলোক খিলঞ্জীয়াও হয় তেওঁলোকৰ নিৰাপত্তাৰ বাবে এই ব্যৱস্থা কৰা হৈছে বা এই স্কিমখনৰ ব্যৱস্থা কৰা হৈছে গতিকে ভাৰ্নাৰেবল বুলি কোৱাৰ লগে লগে কোন ঠাই ভাৰ্নাৰেবল হ'ব সেয়া ডিচাইড কৰিব আমাৰ গভৰ্ণমেণ্টে ডিচাইড কৰিব যদিও ইনিচিয়েলি কেইখনমান জিলাৰ কথা কৈছে ধুবুৰী হওক নগাঁও হওক বৰপেটা হওক এনেধৰণে কিছু জিলাৰ কথা কৈছে কিন্তু তাৰ উপৰি বেলেগ বেলেগ জিলাতো লাভ কৰিব পাৰে গতিকে চৰকাৰে ডিচাইড কৰিব কোনবিলাক ঠাই ভাৰ্নাৰেবল হ'ব ঠিক আছে তো নেক্সট এটা কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 41 লৈকে এইটো ৰিলেটেড কুৱেশ্যন হয় ইয়াৰ লগত ইয়াত সুধিছে আসামছ নিউ আৰ্ম লাইচেন্স পলিচি উইল নট এপ্লাই টু হুইচ অফ দ্য ফলোয়িং এৰিয়াছ যে তলৰ কোনবিলাক এৰিয়াত প্ৰযোজ্য নহ'ব এই অনুজ্ঞাপত্ৰৰ যিটো নীতি বা যি স্কিম এয়া এপ্লাই কৰিব নোৱাৰিব কোন এৰিয়াত তো উত্তৰ অপশ্যন নম্বৰ চি হ'ব এৰিয়াছ বৰ্ডাৰিং উইথ অৰুণাচল প্ৰদেশ গতিকে আমি পাইছোঁ যে বাংলাদেশ বৰ্ডাৰত যিবিলাক আছে আশে পাশে তো তেওঁলোকেতো পাৰিব কিন্তু অৰুণাচল প্ৰদেশ হওক মেঘালয় হওক মিজোৰাম হওক বা নাগালেণ্ড এইবিলাকৰ বৰ্ডাৰৰ আশে পাশে থকা ব্যক্তিসকলে নোৱাৰিব কাৰণ এইবিলাক ঠাইৰ লগত বা এই যিবিলাক ৰাজ্যবিলাকৰ লগত অলৰেডি আমাৰ বৰ্ডাৰ ডিছপুটছ আছে আমাৰ সীমা ক্ষেত্ৰত আমাৰ বিভিন্ন বিবাদ আছে চলিয়ে থাকে বিবাদ গতিকে এইবিলাক কাৰণত নেশ্যনেল ছিকিউৰিটিৰ কাৰণে ইয়াত আৰ্ম লাইচেন্স দিয়া নহ'ব নহ'লে ইয়াত যথেষ্ট হিংসাত্মক ঘটনা হ'ব পাৰে গতিকে তাৰ কাৰণে এই এৰিয়াৰ ভিতৰত যিবিলাক আছে তেওঁলোকক এলাউ কৰা নহ'ব তেওঁলোক এপ্লাই কৰিব নোৱাৰিব ঠিক আছে তো নেক্সট এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 42 লৈকে ইয়াত সুধিছে ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণ এনাউন্সড ছেটিং আপ অফ এ নিউ ইউৰিয়া প্লাণ্ট এট নামৰুপ ইন আছাম ইটছ এনুৱেল প্ৰডাকশ্যন কেপাচিটি উইল বি গতিকে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অসমৰ নামৰূপত নতুন ইউৰিয়া প্লাণ্ট এটা স্থাপনৰ কথা ঘোষণা কৰিছিলে গতিকে ইয়াৰ বাৰ্ষিক উৎপাদনৰ ক্ষমতা কিমান হ'ব এই ইউৰিয়া প্লাণ্টটোৰ সেইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপশ্যন নম্বৰ বি 12.7 লাখ টন হ'ব ইয়াৰ বাৰ্ষিক উৎপাদনৰ হাৰ গতিকে ক'ত স্থাপন কৰা হ'ব এইটো মনত ৰাখিব নামৰূপত স্থাপন কৰা হ'ব 12.7 লাখ টন হ'ব ইয়াৰ কেপাচিটি হ'ব তো এইটো পইণ্ট মনত ৰাখিব নেক্সট এটা কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 43 লৈকে ইয়াত সুধিছে হু ইনগুৰেটেড দ্য এডভান্টেজ আছাম 2.0 ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ছামিট 2025 ইন গুৱাহাটী আছাম যে অসমৰ গুৱাহাটীত এডভান্টেজ আছাম 2.0 বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন 2025 কোনে উদ্বোধন কৰে গতিকে এডভান্টেজ আছাম 2.0 ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ছামিট যি অনুষ্ঠিত হৈ গ'ল গুৱাহাটীত গতিকে ইয়াক কোনে উদ্বোধন কৰিছে সেইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপশ্যন নম্বৰ চি নৰেন্দ্ৰ মোদী গতিকে আমাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে উন্মোচন কৰিছিলে গুৱাহাটীত 25 ফেব্ৰুৱাৰী তাৰিখত এডভান্টেজ আছাম 2.0 আৰু এটা প্ৰথম যিটো এডিশ্যন 2018 চনৰ প্ৰথম এডিশ্যন হৈছিলে এডভান্টেজ আছামৰ আৰু এইবাৰ দ্বিতীয় এডিশ্যন 2.0 অনুষ্ঠিত হৈছে আৰু এই এডভান্টেজ আছাম যে ইনভেষ্টমেণ্ট বা ইনফ্ৰাষ্ট্ৰাকচাৰ ছামিট হয় ইয়াত বেছিকৈ গুৰুত্ব দিয়া হয় ইণ্ডাষ্ট্ৰিয়েল ইভলিউশ্যনৰ ওপৰত ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত যাতে আমাৰ আগবঢ়া হয় বা আমাৰ অসমৰ যথেষ্ট ইনভেষ্টমেণ্ট হয় ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট হয় গ্ল'বেল ট্ৰেড পাৰ্টনাৰশ্বিপ হয় বেলেগ বেলেগ দেশৰ বেলেগ বেলেগ ইনভেষ্টৰ্ছবিলাক আহি ইয়াত ইনভেষ্ট কৰিব পাৰ্টনাৰশ্বিপ হ'ব গতিকে ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত আমাৰ আগবঢ়া হ'ব ডেভেলপমেণ্ট হ'ব আমাৰ যিবিলাক ক্ষুদ্ৰ যিবিলাক উদ্যোগ আছে সেইবিলাকৰ যাতে আমাৰ উন্নতি হয় তো সেইবিলাক হৈছে ইয়াৰ মূল উদ্দেশ্য ঠিক আছে ইয়াৰ লগত ৰিলেটেড বহুকেইটা কুৱেশ্যন আছে আমি আলোচনা কৰিম নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 44 লৈকে ইয়াত সুধিছে হুইচ কোম্পানী হেজ এনাউন্সড টু এষ্টাব্লিছ এ লাৰ্জ স্কেল মেনুফেকচাৰিং ফেচিলিটি ফৰ ইলেক্ট্ৰনিক্স এণ্ড মোবাইল টেকন'লজি ইন আছাম গতিকে এই এডভান্টেজ আছামতে ঘোষণা কৰিছে এটা কোম্পানীয়ে যে অসমত তেওঁলোকে ইলেক্ট্ৰনিক্স আৰু মোবাইল টেকন'লজি বৃহৎ পৰিসৰৰ উৎপাদনৰ সুবিধা স্থাপন কৰিব গতিকে
কোনে কৰিছে কোনটো কোম্পানীয়ে এই ইনভেষ্টমেন্ট কৰিব অসমত কিহৰ ক্ষেত্ৰত ইলেক্ট্ৰনিক্স আৰু মোবাইল টেকনলজিৰ ক্ষেত্ৰত তো উত্তৰ অপচন নম্বৰ এ হ'ব টাটা গ্ৰুপে গতিকে টাটা গ্ৰুপৰ চেয়াৰমেন নটৰাজন চন্দ্ৰশেখৰন তেখেতে এনাউন্স কৰিছিলে এই এডভান্টেজ আসাম 2.0 তে যে তেওঁ ইনভেষ্ট কৰিব তেওঁলোকে টাটা গ্ৰুপে 25,000 কোটি টকা ইনভেষ্ট কৰিব কিহৰ ক্ষেত্ৰত যে ইলেক্ট্ৰনিক্স ম্যানুফ্যাকচাৰিং ইউনিট এটা স্থাপন কৰা হ'ব অসমত অহা কেইবছৰমানৰ ভিতৰতে ইয়া স্থাপন কৰা হ'ব গতিকে ইয়াত 30,000ৰ ওপৰত জব ইয়াত ক্ৰিয়েট হ'ব আৰু ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্টৰ ক্ষেত্ৰতো যথেষ্ট আমাৰ সুবিধা হ'ব নেক্সট কুৱেশ্যন লৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 45 লৈকে ইয়াত উঠিছে ফাৰ্ষ্ট এভাৰ ৰিভাৰ ডলফিন সাৰ্ভে ৰিপৰ্ট হেজ বিন ৰিলিজড ৰিসেন্টলি হাউ মেনি ডলফিন হেজ বিন ৰেকৰ্ডেড ইন ব্ৰহ্মপুত্ৰ ৰিভাৰ বেচিন গতিকে প্ৰথমবাৰৰ বাবে ৰিভাৰ ডলফিনৰ সাৰ্ভে কৰা হৈছিল ৰিভাৰত কিমান ডলফিন আছে এয়া সাৰ্ভে ৰিপৰ্ট ৰিলিজ কৰা হৈছে ৰিসেন্টলি আৰু আমি যদি ইয়াত চাওঁ ব্ৰহ্মপুত্ৰ ৰিভাৰ বেচিনৰ কথা যে ব্ৰহ্মপুত্ৰ ৰিভাৰ বেচিনত আমাৰ কিমান ডলফিন পোৱা গৈছে এটো এটা প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ বি 635 গতিকে 635 আমাৰ পোৱা গৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰ বেচিনত গোটেই ভাৰতবৰ্ষত যদি আমি চাওঁ ইয়াত 6327 ডলফিন পোৱা গৈছে ৰেকৰ্ড বা ইয়াৰ সাৰ্ভে ৰিপৰ্টত ওলাইছে তাৰ ভিতৰত 635 আমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ বেচিনত পোৱা গৈছে আৰু এই যেটো সাৰ্ভে কৰা হৈছিল 8খন ৰাজ্যত কৰা হৈছিল 8খন ৰাজ্যৰ ভিতৰত 28টা ৰিভাৰত এই সাৰ্ভে কৰা হৈছিল ঠিক আছে নেক্সট এটা কুৱেশ্যন লৈকে আহিছো কুৱেশ্যন নম্বৰ 46 লৈকে ইয়াত উঠিছে what is the total estimated budget size for Assam in the year 2025-26 যে অসম বাজেটৰ ওপৰত প্ৰশ্ন আমাক সুধিব পাৰে যদি ইয়াত আমাক সুধিছে যে অসম বাজেটৰ যেটো আকাৰ সাইজ কিমান আনুমানিক যেটো বাজেটৰ আকাৰ কিমান হেতু হৈছে ইয়াৰ প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি 2,63,000 কোটি টকা ইয়াত যেটো অনুমান কৰা হৈছে আনুমানিক বাজেটৰ আকাৰ মানে যেটো সাইজ গতিকে টোটাল বাজেট সাইজ বুলি আমাক যদি প্ৰশ্ন সুধে তেনেহলে হ'ব 2.63 লাখ ক্ৰোৰ হ'ব 2.63 লাখ ক্ৰোৰ হ'ব আৰু ফাইনান্স মিনিষ্টাৰ অজন্ত নেওগে প্ৰেজেন্ট কৰিছিলে অসম বাজেট ফিস্কেল ইয়াৰ 25-26 ৰ বাবে ঠিক আছে নেক্সট কুৱেশ্যন লৈকে আইছো কুৱেশ্যন নম্বৰ 47 লৈকে আসাম বাজেট সন্দৰ্ভতে এই কুৱেশ্যন বিলাক আছে ইয়াতে উঠিছে what was the fiscal deficit target for Assam in the Assam budget for 2025-26 গতিকে 25-26 চনৰ অসম বাজেটত অসমৰ বাবে বিত্তীয় খাতিৰ লক্ষ্য কি এইবিলাক প্ৰশ্ন এক্সামৰ সুধে যে ফিস্কেল ডেফিচিট কিমান ৰখা হৈছিল আসাম বাজেট 25-26 তো উত্তৰ অপচন নম্বৰ এ হ'ব 620.27 crore 620.27 কোটি টকাৰ খাতি বাজেট দেখুৱা হৈছে এই বাজেটত এই বছৰৰ বাজেটত Next question লৈকে আহিম question number 48 লৈকে ইয়াত উঠিছে Assam will launch its own satellite as per the 25-26 budget what will be the name of the satellite যে 25-26 ৰ বাজেটত উল্লেখ কৰিছে যে অসমৰ নিজা স্যাটেলাইট হ'ব নিজা উপগ্ৰহ উৎক্ষেপণ কৰিব গতিকে এই উপগ্ৰহটোৰ নাম কি হ'ব এই স্যাটেলাইটৰ নাম কি হ'ব এই হৈছে প্ৰশ্ন গতিকে অসম চৰকাৰে নিজৰ স্যাটেলাইট লঞ্চ কৰিব উত্তৰ হ'ব অপচন নম্বৰ সি আসাম সেট গতিকে এই স্যাটেলাইটৰ নাম হ'ব আসাম সেট এই স্যাটেলাইটৰ জৰিয়তে আমাৰ এগ্ৰিকালচাৰৰ ক্ষেত্ৰত বা ডিজাস্টাৰ মেনেজমেন্টৰ ক্ষেত্ৰত ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত বৰ্ডাৰ সিকিউৰিটিৰ ক্ষেত্ৰত এইবিলাক ক্ষেত্ৰত যথেষ্ট হেল্প কৰিব এই স্যাটেলাইটে বিশেষকৈ আমাৰ অসমক ঠিক আছে তো নেক্সট কুৱেশ্যন লৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 49 লৈকে ইয়াত সুধিছে আন্ডাৰ দ্য চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিম which what is the monthly financial assistance provided to eligible graduates so মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ অধীনত যোগ্য স্নাতকসকলক কিমান পৰিমাণৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব যে এখন নতুন আঁচনি নাম হৈছে জীৱন প্ৰেৰণা স্কিম ইয়াৰ জৰিয়তে মান্থলি ফাইনান্সিয়েল এসিস্টেন্স দিয়া হ'ব আৰ্থিক সাহায্য দিয়া হ'ব কিমান পৰিমাণৰ সাহায্য দিয়া হ'ব স্নাতকসকলক গ্ৰেজুৱেটসকলক এলিজিবল গ্ৰেজুৱেটসকলক তো উত্তৰ হ'ব অপচন নম্বৰ সি 2500 কোটি টকা তেওঁলোকক মান্থলি হিচাপত আৰ্থিক সাহায্য দিয়া হ'ব তো আমি যদি অলপ আলোচনা কৰো এই বিষয়ে যে অসম গভৰ্ণমেণ্টে লঞ্চ কৰিছে এখন নতুন স্কিম নাম হৈছে চিফ মিনিষ্টাৰ্ছ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা স্কিম জীৱন প্ৰেৰণা আঁচনি আৰু এই অক্টোবৰ মাহত লঞ্চ কৰিব আৰু যিসকল ফ্ৰেছ গ্ৰেজুৱেটছ এই বছৰ যিসকলে পাছ কৰিব গ্ৰেজুৱেটছ হ'ব তেওঁলোকক এই আৰ্থিক সাহায্য দিয়া হ'ব যাতে তেওঁলোকে সেই আৰ্থিক সাহায্যৰ জৰিয়তে তেওঁলোকৰ এক্সামৰ বাবে প্ৰিপাৰেচন কৰিব পাৰে বা তেওঁলোকে এটা চাকৰি প্ৰিপাৰেচন কৰিব পাৰে প্ৰস্তুতি চলাব পাৰে গতিকে তাৰ বাবে তেওঁলোকক এই সাহায্য দিয়া হ'ব আৰ্থিক সাহায্য দিয়া হ'ব গতিকে যিসকলে পাছিং আউট
2025 যিসকলে পাছ কৰিব তেওঁলোকৰ কাৰণে 2500 কোটি টকা পাৰ মান্থ দিয়া হ'ব এবছৰৰ বাবে দিয়া হ'ব গতিকে এবছৰ তেওঁলোকে প্ৰিপাৰেচন কৰিব পাৰিব গভৰ্ণমেণ্ট জবৰ বাবে তাৰ কাৰণে তেওঁলোকক এই এচিষ্টেন্স দিয়া হ'ব ঠিক আছে তো এইটো আপোনালোকে মনত ৰাখিব তো ইয়াৰ ওপৰত আপোনালোকে মনত ৰাখিব যিসকলে ৰিচাৰ্চ স্কলাৰ্ছ হয় যিসকলে ৰিচাৰ্চ কৰি আছে আমাৰ ৰাজ্যৰ পৰাই হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ইউনিভাৰ্চিটিতে হওক তেওঁলোকে 25,000 তেওঁলোকে লাভ কৰিব আৰু যিসকল স্পেচিয়েলি এবল ৰিচাৰ্চ স্কলাৰ আছে তেওঁলোকে ৰিচাৰ্চ কৰি আছে কিন্তু স্পেচিয়েলি এবল হয় তেওঁলোক বিশেষভাৱে সক্ষম হয় তেওঁলোকক 50,000 তেওঁলোকক দিয়া হ'ব আৰু এই গোটেই যিটো স্কিম এই গোটেই স্কিমখনৰ বাবে 25 কোটি টকা ধাৰ্য কৰা হৈছে তো এই পইণ্টছবিলাক মনত ৰাখিব লাগিব এইবিলাকৰ পৰা নতুন স্কিমবিলাকৰ পৰা বহুত প্ৰশ্ন আহে নেক্সট কুৱেশ্যনলৈকে আহিছোঁ এতিয়া কুৱেশ্যন নম্বৰ 50 লৈকে ইয়াত সুধিছে which scheme will introduce to encourage women entrepreneurs from April 1, 2025 in Behali 2025 চনৰ 1 এপ্ৰিলৰ পৰা বেহালীত মহিলা উদ্যোগীসকলক উৎসাহিত কৰিবলৈ কোনখন আঁচনি প্ৰৱৰ্তন কৰা হ'ব গতিকে এখন আঁচনি যি 1 এপ্ৰিল তাৰিখৰ পৰা প্ৰৱৰ্তন কৰা হৈছে গতিকে সেই আঁচনিখনৰ নাম কি সেইটো আমাক সুধিছে উত্তৰ হ'ব অপচন নম্বৰ বি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান গতিকে ইয়াৰ বাবে 3038 কোটি টকা এলকেট কৰা হৈছে এই আঁচনিখনৰ বাবে আৰু ইয়াৰ জৰিয়তে মহিলা যিবিলাক উদ্যোগী আছে এণ্টাৰপ্ৰেনিউৰ আছে তেওঁলোকক উৎসাহিত কৰা হ'ব আৰু এই আঁচনিখন 1 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে 2025 চনৰ নেক্সট এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 51 লৈকে ইয়াত দিছে দ্য আসাম বাজেট 2025 অফাৰ্ড এক্সামশ্যন অফ প্ৰফেশ্যনেল টেক্স ফৰ আৰ্নিংছ আপ টু ইয়াতে কৈছে যে আসাম বাজেটত এটা এক্সামশ্যন দিয়া হৈছিল আসাম বাজেটত উল্লেখ কৰিছে যে ৰেহাইৰ কথা কিহৰ ক্ষেত্ৰত যে প্ৰফেশ্যনেল টেক্স যে আমি দিব লাগে সেই টেক্সৰ ৰেহাই দিয়া হৈছে যিসকলৰ আৰ্নিং এটা লিমিট দিয়া হৈছে সেইখিনি আৰ্নিং তেওঁলোকৰ হয় তেওঁলোকে এই টেক্স দিব নালাগে গতিকে কিমানলৈকে ৰেহাই দিয়া হৈছে সেইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ চি 15,000 পাৰ মান্থ গতিকে যিসকলে প্ৰতি মাহে 15,000 টকা তেওঁলোকে ইনকাম কৰিছে তেওঁলোকে প্ৰফেশ্যনেল টেক্স দিব নালাগিব তাতকৈ বেছি যদি ইনকাম কৰিছে তেতিয়া দিব লাগিব গতিকে 25,000লৈকে ৰেহাই দিয়া হৈছে ঠিক আছে তো এইটো পইণ্টটো ইম্পৰ্টেণ্ট হয় মনত ৰাখিব ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 52 লৈকে ইয়াত সুধিছে হোৱাট ইজ দ্য আসামছ কাৰেণ্ট GSDP গ্ৰথ ৰেট বিটুইন ফাইনেন্সিয়েল ইয়াৰ 20 to 25 গতিকে 2020 পৰা 2025 বিত্তীয় বৰ্ষৰ ভিতৰত অসমৰ বৰ্তমানৰ GSDP বৃদ্ধিৰ হাৰ কিমান গতিকে আমি যদি 20 পৰা 25লৈকে চাওঁ 2020 পৰা 25লৈকে তো ইয়াত যদি আমি চাওঁ আমাৰ অসমৰ যেটো GSDP গ্ৰথ ৰেট কিমান হয় আসাম বৰ্তমানৰ কিমান গ্ৰথ হৈছে তো উত্তৰ হ'ব অপচন নম্বৰ বি 7.94% গতিকে 7.94% এই GSDP গ্ৰথ হৈছে তো ইয়াৰ লগত ৰিলেটেড আন এটা প্ৰশ্ন আছে কুৱেশ্যন নম্বৰ 53 ইয়াতে সুধিছে হোৱাট ইজ আসামছ কাৰেণ্ট পজিশ্যন এমং ইণ্ডিয়ান ষ্টেটছ ইন টাৰ্মছ অফ GDP গ্ৰথ ৰেট গতিকে GDP বৃদ্ধিৰ হাৰৰ ক্ষেত্ৰত ভাৰতীয় ৰাজ্যসমূহৰ মাজত অসমৰ বৰ্তমানৰ স্থান কিমান গতিকে ভাৰতৰ ৰাজ্যসমূহৰ মাজত যদি চাওঁ আমাৰ অসমৰ স্থান কিমান হ'ব GDP গ্ৰথৰ ক্ষেত্ৰত তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ চি থাৰ্ড হ'ব তৃতীয় গতিকে আমাৰ GDP গ্ৰথৰ কথা যদি চাওঁ আমাৰ অসমৰ যেটো স্থান ৰেংক হৈছে তৃতীয় স্থানত আছে আমাৰ অসম গতিকে ৰিসেন্ট যেটো ৰিপৰ্ট এই ৰিপৰ্ট অনুসৰি উৰিষ্যা আসাম তামিলনাডু কৰ্ণাটক এওঁলোকে যথেষ্ট পৰিমাণে আমাৰ ইণ্ডিয়ান যেটো ইকনমিত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলাইছে 2020 পৰা 25 লৈকে কাৰণ আমি যদি চাওঁ তেওঁলোকৰ যেটো GSDP ইয়াৰ যেটো বা GDP যেটো গ্ৰথ ৰেট যথেষ্ট সংখ্যক বেছি হয় বা 6% কৈ বেছি হয় গতিকে অসম এতিয়া ইণ্ডিয়াৰ 3 নম্বৰ থাৰ্ড ফাষ্টেষ্ট গ্ৰোইং ষ্টেট হয় গতিকে ফাষ্টেষ্ট গ্ৰোইং ষ্টেটৰ ভিতৰত ভাৰতৰ ষ্টেটবিলাকৰ ভিতৰত ৰাজ্যবিলাকৰ ভিতৰত অসম এতিয়া 3 নম্বৰ আছে আৰু যেটো GDP গ্ৰথ ৰেট হৈছে 7.94% হয় GDP গ্ৰথ ৰেট তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব লাগিব তো এতিয়া আছো আমি কুৱেশ্যন নম্বৰ 54 লৈকে 54ত সুধিছে The state cabinet approved how much funding for the establishment of Shohid Konoklata Borua University. So Shohid Konoklata Borua বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাজ্যিক কেবিনেটে কিমান পুঁজিৰ অনুমোদন জনাইছে তো ৰিসেন্টলি আমাৰ পুঁজি আবণ্টন কৰা হৈছিল Shohid Konoklata Borua বিশ্ববিদ্যালয় স্থাপনৰ বাবে গতিকে কিমান পুঁজি অনুমোদন জনাইছে হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব 400 crore 400 কোটি টকা ইয়াত অনুমোদন জনোৱা হৈছে গতিকে ইয়াত আৰু এটা প্ৰশ্ন আহিব পাৰে যে Shohid Konoklata Borua ইউনিভাৰ্চিটি ক'ত ইয়াক স্থাপন কৰা হ'ব গতিকে গহপুৰত হ'ব ভলাগুৰি
টি ষ্টেট গহপুৰত তাত স্থাপন কৰা হ'ব আৰু ইয়াত 400 কোটি টকাৰ এটা আবণ্টন দিয়া হৈছে এই ইউনিভাৰ্চিটিখন স্থাপন কৰাৰ বাবে ঠিক আছে তো এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 55 ইয়াতে সুধিছে হু ইজ দ্য আসাম গাৰ্ল who became the second runners up at Britain's Got Talent যে Britain's Got Talentত দ্বিতীয় রানার্স আপ হোৱা অসমৰ ছোৱালীজনী কোন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ হ'ব বিনিতা চেত্ৰী গতিকে বিনিতা চেত্ৰী তেখেত অসমৰে হয় আৰু কাৰ্বি আংলং জিলাৰ হয় তেখেত এটো মনত ৰাখিব কাৰ্বি আংলং জিলাৰ হয় তো Britain's Got Talentত তেখেতে সেকেন্ড রানার্স আপ হিচাপে স্বীকৃতি লাভ কৰিছিল নেক্সট কুৱেশ্যন লৈকে আইছো কুৱেশ্যন নম্বৰ 56 লৈকে ইয়াতে সুধিছে হু was conferred the 2023 শ্ৰীমন্ত শংকৰদেৱা এৱাৰ্ড বাই দ্য আসাম গভৰ্ণমেণ্ট যে অসম চৰকাৰে 2023 চনৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা কাক প্ৰদান কৰিছিল তো 2023 বৰ্ষৰ হয় এটো কিন্তু ইয়াক দিয়া হৈছে 2025 বৰ্ষত গতিকে এই বঁটা শ্ৰীমন্ত শংকৰদেৱ বঁটা কোনে লাভ কৰিছে হেতু হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ বি ডক্টৰ সোণাল মানসিং গতিকে ডক্টৰ সোণাল মানসিঙে লাভ কৰিছে শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড গতিকে ইয়াত আপোনালোকে মনত ৰাখিব যে ডক্টৰ সোণাল মানসিং তেওঁৰ যেটো এৱাৰ্ড পাইছে শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড এটো 2023 বৰ্ষৰ হয় কিন্তু কেতিয়া দিছে তেওঁ 2025 ত দিয়া হৈছে 12 জুন তাৰিখত তেখেতে লাভ কৰিছিল ঠিক আছে তো এই এৱাৰ্ডটো আসাম গভৰ্ণমেণ্টৰ দ্বাৰা ইয়াক দিয়া হয় আৰু ইয়াৰ উপৰি তেখেতে পদ্ম বিভূষণো লাভ কৰিছিল 2003 বৰ্ষত পদ্ম ভূষণো লাভ কৰিছিল 1992 ত আৰু সংগীত নাটক একাডেমিও তেখেতে লাভ কৰিছিল 1987 ত তো এইখিনি পইণ্টটো আপোনালোকে মনত ৰাখি ল'ব নেক্সট এতিয়া কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 57 লৈকে ইয়াতে সুধিছে what new name has been proposed for ডিব্ৰুগড় এয়াৰপোৰ্ট by the Assam Legislative Assembly যে অসম বিধানসভাই ডিব্ৰুগড় বিমানবন্দৰৰ বাবে কি নতুন নাম প্ৰস্তাৱ কৰিছে গতিকে আমি সকলোৱে জানো ডিব্ৰুগড় এয়াৰপোৰ্টৰ যি নাম হলনি কৰা হৈছে আসাম লেজিসলেটিভ এছেম্বলি হলনি কৰা এটা প্ৰস্তাৱ লৈছিল তো হেতু হৈছে প্ৰশ্ন কি নাম ৰখা হৈছে উত্তৰ হ'ব অপচন নম্বৰ সি ডক্টৰ ভূপেন হাজৰিকা এয়াৰপোৰ্ট গতিকে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ নামেৰে ইয়াক নামকৰণ কৰা হৈছে তো নেক্সট এটা কুৱেশ্যন লৈকে আইছো 58 লৈকে ইয়াতে সুধিছে হোৱাট ইজ দ্য প্ৰাইমাৰী ৰিজন ফৰ ৰিনেমিং ডিব্ৰুগড় এয়াৰপোৰ্ট গতিকে ডিব্ৰুগড় বিমানবন্দৰৰ নাম কিয় হলনি কৰা হল তাৰ প্ৰধান কাৰণটো কি আছিল উত্তৰ হ'ব অপচন নম্বৰ এ টু অনাৰ ডক্টৰ ভূপেন হাজৰিকাছ বাৰ্থ সেন্টেনাৰী গতিকে তেওঁৰ 100 বছৰ হল ডক্টৰ ভূপেন হাজৰিকাৰ জন্মৰ শতবাৰ্ষিকী পালন কৰা হৈছে গতিকে এই শতবাৰ্ষিকী উপলক্ষে তেওঁক নামৰ এটা ট্ৰিবিউট কৰাৰ বাবে তেওঁৰ নামেৰে এই বিমানবন্দৰৰ নাম হলনি কৰা হৈছে এইখিনি পইণ্ট মনত ৰাখিব ঠিক আছে নেক্সট কুৱেশ্যন লৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 59 লৈকে তো ইয়াতে সুধিছে যে শিশু সাহিত্য আৰু যুৱ পুৰস্কাৰ শাখাত অসমৰ পৰা কিমানজন সাহিত্যিকক পুৰস্কৃত কৰা হল গতিকে শিশু সাহিত্য আৰু যুৱ পুৰস্কাৰ শাখাত অসমৰ পৰা কিমান গৰাকী সাহিত্যিকক পুৰস্কৃত কৰা হৈছে হেতু হৈছে প্ৰশ্ন তো উত্তৰ অপচন নম্বৰ বি হ'ব 4 গতিকে 4 গৰাকীক পুৰস্কৃত কৰা হৈছে আৰু সেই 4 গৰাকী কোন কোন হয় সেই বিষয়ে আমি জানিব লাগিব তেওঁলোকে কিহৰ বাবে পাইছে কি গ্ৰন্থৰ বাবে গতিকে টোটাল লাভ কৰিছিল 47 গৰাকী তাৰে ভিতৰত আমাৰ অসমৰ পৰা 4 গৰাকী লাভ কৰিছে আৰু 4 গৰাকীৰ ভিতৰত আমাৰ শিশু সাহিত্য পুৰস্কাৰ আৰু যুৱ পুৰস্কাৰ লাভ কৰিছে তো কোনে কোনে লাভ কৰিছে আমি আলোচনা কৰিম নেক্সট কুৱেশ্যন লৈকে আহিছো কুৱেশ্যন নম্বৰ 60 লৈকে ইয়াতে সুধিছে হু ৰিসিভড দ্য বাল সাহিত্য পুৰস্কাৰ 2025 ফৰ হিজ কন্ট্ৰিবিউশন ইন আছামিজ ল্যাঙ্গুৱেজ যে অসমীয়া ভাষাত আগবঢ়োৱা অৱদানৰ বাবে শিশু সাহিত্য পুৰস্কাৰ 2025 কোনে লাভ কৰিছিল গতিকে ইয়াত সুধিছে শিশু সাহিত্য পুৰস্কাৰ 2025 কোনে লাভ কৰিছে অসমীয়া ভাষাত আগবঢ়োৱা অৱদানৰ বাবে তো উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব সুৰেন্দ্ৰ মোহন দাস তেখেতে লাভ কৰিছিল অসমীয়া ভাষাৰ বাবে শিশু সাহিত্য পুৰস্কাৰ নেক্সট কুৱেশ্যন লৈকে যদি আহো 61 লৈকে ইয়াতে সুধিছে হোৱাট ইজ দ্য টাইটেল অফ সুৰেন্দ্ৰ মোহন দাস এৱাৰ্ড উইনিং বুক গতিকে তেওঁ কোনখন গ্ৰন্থৰ বাবে এই শিশু বঁটা লাভ কৰিছিল শিশু সাহিত্য পুৰস্কাৰ তেখেতে লাভ কৰিছিল হেতু হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ সি মইনাহতৰ পদ্য গতিকে মইনাহতৰ পদ্য নামৰ এই যিখন গ্ৰন্থ শিশু এখন গ্ৰন্থ হয় এই শিশু গ্ৰন্থখনৰ বাবে তেখেতে লাভ কৰিছিল শিশু সাহিত্য পুৰস্কাৰ লাভ কৰিছিল অসমীয়া ভাষাৰ বাবে ঠিক আছে পইণ্ট বিলাক মনত ৰাখিব কোনখন গ্ৰন্থৰ বাবে এটোও মনত ৰাখিব লাগিব কাৰণ গ্ৰন্থখনৰ নামও আমাক পৰীক্ষাত সুধিব পাৰে এতিয়া আইছো নেক্সট কুৱেশ্যন লৈকে কুৱেশ্যন নম্বৰ 62 লৈকে ইয়াত সুধিছে হু ৰিসিভড দ্য বাল সাহিত্য পুৰস্কাৰ 2025 ফৰ হিজ কন্ট্ৰিবিউশন ইন বড়ো ল্যাঙ্গুৱেজ
গতিকে বড়ো ভাষাত আগবঢ়োৱা অৱদানৰ বাবে কোনে শিশু সাহিত্য পুৰস্কাৰ লাভ কৰিছে গতিকে এইটো প্ৰশ্ন আহিছে বড়ো ভাষাৰ বাবে কোনে পাইছে আগৰটো আছিল অসমীয়া ভাষাৰ বাবে কোনে পাইছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি বিনয় কুমাৰ ব্ৰহ্ম বিনয় কুমাৰ ব্ৰহ্মই লাভ কৰিছে বড়ো ভাষাৰ বাবে আৰু তেওঁ কোনখন গ্ৰন্থৰ বাবে লাভ কৰিছে হেতু এটা প্ৰশ্ন আহিব পাৰে তো গ্ৰন্থখনৰ নাম মনত ৰাখিব বড়ো ভাষাৰ গল্প সংকলন হয় এইখন খান্থি বচন আৰু আখু দানাই তো এই যিখন গ্ৰন্থ এই গ্ৰন্থখনৰ বাবে বিনয় কুমাৰ ব্ৰহ্মই লাভ কৰিছে শিশু সাহিত্য পুৰস্কাৰ বড়ো ভাষাৰ বাবে নেক্সট কুৱেশ্যন নম্বৰ 63 ইয়াত সুধিছে হু ৰিচিভ দ্য ইউবা পুৰস্কাৰ 2025 ইন দ্য আছামিজ লেংগুৱেজ কেটেগৰী গতিকে ইয়াত আমাক সুধিছে অসমীয়া ভাষাত কোনে পাইছে কিন্তু ইউবা পুৰস্কাৰৰ কথা সুধিছে যুৱ পুৰস্কাৰৰ কথা ইয়াত সুধিছে তো উত্তৰ হ'ব অপচন নম্বৰ বি সুপ্ৰকাশ ভূঞা গতিকে সুপ্ৰকাশ ভূঞাই লাভ কৰিছে অসমীয়া ভাষাৰ বাবে ইউবা পুৰস্কাৰ তেওঁ কোনখন গ্ৰন্থৰ বাবে লাভ কৰিছে হেতু এটা প্ৰশ্ন আহিব পাৰে গতিকে গ্ৰন্থখনৰ নাম হৈছে কুচিয়ানামা এখন ছুটি গল্প সংকলন নাম হৈছে কুচিয়ানামা এইখনৰ বাবে তেখেতে লাভ কৰিছিলে ইউবা পুৰস্কাৰ নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 64 লৈকে ইয়াতে সুধিছে হু ৰিচিভড দ্য ইউবা পুৰস্কাৰ 2025 ফৰ বড়ো লেংগুৱেজ যে বড়ো ভাষাৰ বাবে ইউবা পুৰস্কাৰ 2025 কোনে লাভ কৰিছে গতিকে যুৱ পুৰস্কাৰ কোনে লাভ কৰিছে বড়ো ভাষাৰ বাবে উত্তৰ হ'ব অপচন নম্বৰ বি অমৰ খুংৰু বড়ো অমৰ খুংগুৰ বড়োৱে লাভ কৰিছে আৰু তেওঁ কোনখন গ্ৰন্থৰ বাবে লাভ কৰিছে হেতু সুধিব পাৰে গতিকে এখন পয়েট্ৰি কালেকশ্যন হয় কবিতা সংকলন হয় নাম হৈছে অসুৰ তো এই কবিতা সংকলনৰ বাবে তেখেতে লাভ কৰিছিলে বড়ো ভাষাত ইউবা বা যুৱ পুৰস্কাৰ লাভ কৰিছিলে ঠিক আছে এই পইণ্টছবিলাক মনত ৰাখিব গ্ৰন্থবিলাকৰ নামো আপোনালোকে মনত ৰাখিব লাগিব ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 65 লৈকে ইয়াতে সুধিছে হু ক্লিনছড এ গোল্ড মেডেল ইন দ্য 65 kg category at the recently concluded elite women national boxing tournament গতিকে ইয়াত এলিট মহিলা ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত 75 kg শাখাত কোনে স্বৰ্ণ পদক লাভ কৰিছে এইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি লাভলীনা বৰগোহাঁই গতিকে ইয়াত অসমে 5টা মেডেল লাভ কৰিছিলে 5 গৰাকী বক্সাৰে অসমৰ পৰা তেওঁলোকে মেডেলছ লাভ কৰিছে এই টুৰ্নামেণ্টত হায়দৰাবাদত হৈছিল এই টুৰ্নামেণ্টটো গতিকে লাভলীনা বৰগোহাঁই তেখেতে 75 kg কেটেগৰীত পাইছে অংকুচিতা বড়ো তেখেত 65 kg কেটেগৰীত পাইছে গোল্ড মেডেল পাইছে দুগৰাকীয়ে আৰু বাকি গীতিমণি গগৈ তেখেত 70 kg কেটেগৰীত সিলভাৰ পাইছে ভূপালী হাজৰিকা তেখেতে 54 kg কেটেগৰীত ব্ৰঞ্জ পাইছে আৰতি দলে তেখেতেও ব্ৰঞ্জ পাইছে 57 kg কেটেগৰীত গতিকে গোল্ড পাইছে দুগৰাকীয়ে লাভলীনা বৰগোহাঁই আৰু অংকুচিতা বড়োৱে লাভ কৰিছে ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 66 লৈকে ইয়াত সুধিছে ৰিচেণ্টলি হুইচ ষ্টেট গভৰ্ণমেণ্ট লঞ্চড দ্য গজমিত্ৰ স্কিম যে শেহতীয়াকৈ কোনখন ৰাজ্য চৰকাৰে গজমিত্ৰ আঁচনি আৰম্ভ কৰিছে গতিকে এখন আঁচনি নাম হৈছে গজমিত্ৰ কোনে আৰম্ভ কৰিছে সেইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ ডি আসাম গতিকে অসম গভৰ্ণমেণ্টে 2025 চনৰ 11 জুলাই তাৰিখত ইন্ট্ৰোডিউস কৰিছিলে নতুন এখন আঁচনি নাম হৈছে গজমিত্ৰ আৰু এই আঁচনিখনৰ জৰিয়তে আমাৰ হিউম্যান আৰু এলিফেন্টৰ যেটো কনফ্লিক্ট হয় বা সংঘৰ্ষ হয় মানুহ আৰু হাতীৰ মাজত হেতু যাতে কমাব পাৰে হাতীৰ বাবে যাতে নিৰাপদ স্থানৰ সৃষ্টি কৰিব পাৰে বন্যপ্ৰাণীবিলাক সুৰক্ষা দিব পাৰে ইয়াৰ বাবে এই আঁচনিখন লোৱা হৈছিল গজমিত্ৰ আঁচনি তো এতিয়া আছে নেক্সট কুৱেশ্যন নম্বৰ 67 লৈকে ইয়াত সুধিছে where was India's first aquatic park inaugurated যে ভাৰতৰ প্ৰথম aquatic park ক'ত উদ্বোধন কৰা হৈছে উত্তৰ অপচন নম্বৰ এ হ'ব আসাম গতিকে অসমত উদ্বোধন কৰা হৈছে ইণ্ডিয়াৰ ভাৰতবৰ্ষৰ প্ৰথমখন aquatic park তো এই পাৰ্কখন ক'ত অনুষ্ঠিত গুৱাহাটী সোণাপুৰত অৱস্থিত গুৱাহাটীৰ ওচৰতে সোণাপুৰত অৱস্থিত তো এই পাৰ্কৰ জৰিয়তে ফিছ যিবিলাক ফাৰ্মাৰ্ছ আছে মীন পালক যিবিলাক আছে তেওঁলোকক শিকোৱা হ'ব বিভিন্ন ধৰণৰ নতুন তেওঁলোকে টেকনলজিৰ বিষয়ে জানিব পাৰিব একুৱাপনিক্স বায়োফ্লক অৰ্নামেন্টেল ফিছ বিলাক কেনেদৰে ব্ৰিডিং কৰা হয় তো এনে ধৰণৰ কিছুমান পদক্ষেপ লক্ষ্য কৰা হৈছে ৰাজ্যত যে মীন উৎপাদন এইবিলাক যাতে বৃদ্ধি কৰিব পাৰে বা কৃষকৰ যাতে আয় বৃদ্ধি কৰিব পাৰে তাৰ বাবে এই পাৰ্ক নিৰ্মাণ কৰা হৈছে আৰু এয়া ইণ্ডিয়াৰ প্ৰথমখন একুৱাটেক পাৰ্ক গুৱাহাটীত আছে আমাৰ অসমত আছে নেক্সট কুৱেশ্যন নম্বৰ 68 ইয়াত সুধিছে হু was recently sworn in as the Chief Justice of the Guwahati High Court যে হেউটাকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কোনে শপত গ্ৰহণ কৰিছে বা আমাক সুধিব পাৰে এতিয়া গুৱাহাটী হাই কোৰ্টৰ চিফ জাষ্টিস কোন তেনে ধৰণৰ প্ৰশ্ন সুধিব পাৰে তো উত্তৰ হ'ব অপচন নম্বৰ বি জাষ্টিস আশুতোষ কুমাৰ ন্যায়াধীশ আশুতোষ কুমাৰ হৈছে ৰিসেন্টলি তেওঁ 2025 বৰ্ষত শপত গ্ৰহণ কৰিছে নতুন ন্যায়াধীশ হিচাপে বৰ্তমানৰ
ন্যায়াধীশ হৈছে মুখ্য ন্যায়াধীশ হৈছে আশুতোষ কুমাৰ নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 69 লৈকে ইয়াত সুধিছে what is the name of the newly approved scheme by the Assam cabinet to promote foreign language training যে বিদেশী ভাষাৰ প্ৰশিক্ষণৰ প্ৰসাৰৰ বাবে অসম কেবিনেটে নতুনকৈ অনুমোদন জনোৱা আঁচনিখনৰ নাম কি গতিকে বিদেশী ভাষাৰ প্ৰশিক্ষণ যাতে প্ৰসাৰ কৰিব পাৰে তাৰ কাৰণে এখন আঁচনি লৈছিলে সেই আঁচনিখনৰ নাম কি সেইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ ডি চিফ মিনিষ্টাৰ্ছ ফৰেইন লেংগুৱেজ ইনিচিয়েটিভ ফৰ গ্লোবেল হিউমেন টেলেণ্ট তো এই আঁচনিখনৰ নাম মনত ৰাখিব আৰু ইয়াৰ জৰিয়তে কি কৰা হ'ব যে বিদেশী ভাষাৰ প্ৰশিক্ষণ দিয়া হ'ব নেক্সট কুৱেশ্যনলৈকে আহিম ইয়াৰ লগত ৰিলেটেড কুৱেশ্যন নম্বৰ 70 ইয়াৰ সুধিছে which foreign language will be taught under the scheme in its first phase গতিকে প্ৰথমটো ফেজত প্ৰথমটো পৰ্যায়ত কোনটো বিদেশী ভাষাৰ শিক্ষা ইয়াতে দিয়া হ'ব সেইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ বি জাপানিজ গতিকে জাপানিজ ভাষাৰ ইয়াত ট্ৰেইনিং দিয়া হ'ব গতিকে ফাৰ্ষ্ট ফেজত জাপানিজ ভাষা সেকেন্ড ফেজত আন এটা বেলেগ ভাষাৰ ট্ৰেইনিং দিব পাৰে গতিকে এই আঁচনিখনৰ জৰিয়তে ফৰেইন লেংগুৱেজৰ ট্ৰেইনিং দিয়া হ'ব যিবিলাক বাহিৰত বা বিদেশত গৈ কিবা তেওঁলোকে জব কৰিব বিচাৰিব তেওঁলোকক এনে ধৰণৰ সেই দেশৰ ভাষাৰ ট্ৰেইনিং দিয়া হ'ব যাতে তেওঁলোকে তাত গৈ যাতে আমাৰ ল'ৰা ছোৱালীবিলাকে বিদেশত গৈও সংস্থাপন লাভ কৰিব পাৰে ঠিক আছে তো প্ৰথম ফেজত জাপানিজ ভাষাৰ প্ৰশিক্ষণ দিয়া হ'ব নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 71 লৈকে ইয়াতে সুধিছে হু বিকেম দ্য ফাৰ্ষ্ট এছামিজ টু ছুইম দ্য ইংলিছ চেনেল টুইচ যে ইংলিছ চেনেল দুবাৰকৈ হাতুৰি পাৰ হোৱা প্ৰথমগৰাকী অসমীয়া কোন হয় প্ৰথমগৰাকী অসমীয়া যিয়ে ইংলিছ চেনেল দুবাৰকৈ হাতুৰি পাৰ হৈছে উত্তৰ অপচন নম্বৰ সি হ'ব এলভিছ আলী হাজৰিকা তো এলভিছ আলী হাজৰিকা তেখেত প্ৰথমগৰাকী অসমীয়া হয় যিয়ে ইংলিছ চেনেল তেওঁ ৰিলে মোডত হাতুৰি পাৰ হৈছে আৰু তেওঁৰ যিটো এইটো দ্বিতীয়বাৰৰ বাবে তেখেতে ইংলিছ চেনেল হাতুৰিব সক্ষম হৈছে 2023 বৰ্ষতো যদি আমি চাওঁ তেওঁ প্ৰথমগৰাকী নৰ্থ ইষ্টাৰ্ণ আছিলে নৰ্থ ইষ্টৰ পৰা যিয়ে টু ৱে ইংলিছ চেনেল পাৰ হৈছিলে গতিকে তেওঁ প্ৰথমগৰাকী অসমীয়া হ'ব যিয়ে ইংলিছ চেনেল দুবাৰকৈ হাতুৰি পাৰ হৈছে নেক্সট কুৱেশ্যন নম্বৰ 72 লৈকে আহিছোঁ ইয়াতে সুধিছে which film won the best Assamese film award at the 71st National Film Awards যে 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত কোনখন ছবিয়ে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা লাভ কৰিছিলে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব ৰঙা টাপু 1982 গতিকে ৰঙা টাপু 1982 এইখনে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা লাভ কৰিছিলে তো এইবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব মনত ৰাখিব আৰু এই ফিল্মখন কোনে ডাইৰেক্ট কৰিছিলে সেইটো মনত ৰাখিব আদিত্যম শইকীয়াই পৰিচালনা কৰিছিলে ডাইৰেক্ট কৰিছিলে ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 73 ইয়াত সুধিছে which টাইফাকে লেংগুৱেজ ফিল্ম ৰিচিভ দ্য ৰজত কমল ফৰ দ্য বেষ্ট ফিল্ম ইন দ্য লেংগুৱেজ যে কোনখন টাইফাকে ভাষাৰ ছবিয়ে ভাষাটোৰ শ্ৰেষ্ঠ ছবিৰ ৰজত কমল বঁটা লাভ কৰিছে গতিকে ইয়াত টাইফাকে ভাষাৰ ক্ষেত্ৰত সুধিছে ইয়াতে শ্ৰেষ্ঠ ছবিৰ ৰজত কমল বঁটা লাভ কৰিছে কোনখন ছবি উত্তৰ হ'ব অপচন নম্বৰ বি পাইটাং ষ্টেপ অফ হোপ তো এইখন ছবিয়ে লাভ কৰিছে শ্ৰেষ্ঠ ছবিৰ ৰজত কমল বঁটা টাইফাকে ভাষাৰ তো 71st নেশ্যনেল যি ফিল্ম এৱাৰ্ডছ ইয়াতে আমাৰ অসমৰ পৰা আহিছিলে ৰজত কমল এৱাৰ্ড পাইছে বেষ্ট এছামিজ ফিল্ম হিচাপে ৰঙা টাপু 1982 ৰজত কমল এৱাৰ্ড লাভ কৰিছে বেষ্ট টাইফাকে ফিল্ম পাইটাং ষ্টেপ অফ হোপ এই ছবিখনে তাৰপিছত স্বৰ্ণ কমল এৱাৰ্ডো লাভ কৰিছে বেষ্ট ক্ৰিটিক হিচাপে ফিল্ম ক্ৰিটিক হিচাপে উৎপল দত্তই তো ইয়াৰ উপৰি স্বৰ্ণ কমল এৱাৰ্ড লাভ কৰিছে বেষ্ট ডেবু ফিল্ম নন ফিচাৰ ফিল্ম কোনে লাভ কৰিছে যিখন ডাইৰেক্ট কৰিছিলে শিল্পিকা বৰদলৈ ফিল্ম হৈছে মাউ দ্য স্পিৰিট ড্ৰিমছ অফ চেৰাও মিজো এখন ফিল্ম তো ইয়াত বাবে লাভ কৰিছিলে আৰু ৰজত কমল এৱাৰ্ড লাভ কৰিছে লেণ্টিনাও এইখন বায়োগ্ৰাফিকেল ফিল্ম হয় তো এই টোটেল আমি যদি চাওঁ 5টা এৱাৰ্ড অসমে লাভ কৰিছিলে তো গোটেইকেইটাৰ বিষয়ে আপোনালোকে থুলমূলকৈ মনত ৰাখিব ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 74 লৈকে ইয়াত সুধিছে অন হুইচ ডেট ৱাজ দ্য মুখ্যমন্ত্ৰী নিযুত মইনা 2.0 স্কিম লঞ্চ যে কিমান তাৰিখত মুখ্যমন্ত্ৰী নিযুত মইনা 2.0 আঁচনি আৰম্ভ হৈছিলে তো উত্তৰ অপচন নম্বৰ বি হ'ব 6 আগষ্ট 2025 যে 2025 বৰ্ষৰ 6 আগষ্ট তাৰিখত আৰম্ভ কৰা হৈছিলে তো এই আঁচনিখনৰ বিষয়ে প্ৰশ্ন আহিব পাৰে ইম্পৰ্টেণ্ট হয় তো মনত ৰাখিব আৰু এয়া মান্থলি ফাইনেন্সিয়েল এইড বা আৰ্থিক সাহায্য প্ৰদান কৰা হয় ইয়াতে এই আঁচনিখনৰ জৰিয়তে হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত ইয়াত দিয়া হয় আৰু আমি যদি চাওঁ এই 2.0 জৰিয়তে 4 লাখতকৈ ওপৰৰ ছোৱালীয়ে এই আৰ্থিক সাহায্য লাভ কৰিব বুলি কোৱা হৈছিলে তো ইয়াৰ ওপৰত আন প্ৰশ্ন আছে আমি আলোচনা কৰিম নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 75 লৈকে ইয়াত সুধিছে হোৱাট ইজ দ্য প্ৰাইমাৰী এইম অফ দ্য মুখ্যমন্ত্ৰী নিযুত মইনা 2.0 স্কিম
যে এই আঁচনিখনৰ প্ৰধান লক্ষ্য কি সেইটো হৈছে প্ৰশ্ন প্ৰধান লক্ষ্য কি হয় তো উত্তৰ অপশ্যন নম্বৰ বি হ'ব প্ৰমোটিং গাৰ্লছ এনৰোলমেণ্ট ইন হায়াৰ এডুকেশ্যন যাতে উচ্চ শিক্ষাৰ ক্ষেত্ৰত ছোৱালীসকলৰ প্ৰসাৰ হয় সেই উদ্দেশ্যে এই ফাইনেন্সিয়েল সকাহ দিয়া হৈছে এই আঁচনিখনৰ জৰিয়তে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি তো ইয়াতে বহুতকেইটা আৰু তাৰ লগত ৰিলেটেড কথা আছে প্ৰথম হায়াৰ এডুকেশ্যনৰ কথাটো থাকিলে তাৰ ওপৰত মহিলাসকলক যাতে এডুকেশ্যনৰ জৰিয়তে তেওঁলোকে এম্পাৱাৰিং হ'ব পাৰে সবলীকৰণ হ'ব পাৰে সেইটো মহিলাসকলক আগবঢ়াই নিয়াটো চাইল্ড মেৰেজটো যাতে ৰিডিউচ কৰিব পাৰে কাৰণ যেতিয়া ছোৱালীবিলাকে হায়াৰ এডুকেশ্যনৰ ফালে গুৰুত্ব দিব বা তেওঁলোকক মাক দেউতাকে পঢ়াবও পাৰিব তো তেতিয়া চাইল্ড মেৰেজটো অট'মেটিকেলি ৰিডিউচ হ'ব তো সেইটো এটা ইয়াৰ উদ্দেশ্য হয় ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 76 লৈকে ইয়াত সুধিছে হোৱাট ইজ দ্য টোটেল এনুৱেল ফাইনেন্সিয়েল এছিষ্টেঞ্চ ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টছ আণ্ডাৰ নিযুত মইনা 2.0 গতিকে আঁচনিখনৰ অধীনত স্নাতকোত্তৰ ছাত্ৰীবিলাকৰ বাবে মুঠ বাৰ্ষিক সাহায্য কিমান দিয়া হ'ব আৰ্থিক সাহায্য সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি হ'ব 25,000 গতিকে বছৰত তেওঁলোকে 25,000 টকা লাভ কৰিব গতিকে আমি যদি চাওঁ ইয়াতে তিনিটা কেটেগৰীত দিয়া হয় প্ৰথম হৈছে এইচএছ ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টছবিলাকক দিয়া হ'ব এইটো এনুৱেলি যদি চাওঁ 10,000 টকা আৰু মান্থলি যদি আমি চাওঁ 10 মাহৰ বাবে তেওঁলোকক 1,000 টকাকৈ দিব মান্থলি যদি আমাক পৰীক্ষাটো দিয়ে 1,000 হ'ব 10 মাহৰ বাবে আৰু ইয়াৰলি যদি সোধে 10,000 হ'ব গ্ৰেজুৱেট লেভেল ষ্টুডেণ্টছৰ কাৰণে 12,500 টকা এনুৱেলি হ'ব আৰু 10 মাহৰ বাবে মাহে মাহে যদি আমি চাওঁ পাৰ মান্থ তেওঁলোকে 1,250 টকা লাভ কৰিব পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টছৰ বাবে যদি চাওঁ তেনেহ'লে 25,000 এনুৱেলি পাব আৰু যদি মান্থলি হিচাপত চাওঁ 10 মাহৰ বাবে তেওঁলোকে পাব 2,500 টকা প্ৰতি মাহে লাভ কৰিব তো এই পইণ্টছ কেইটা মনত ৰাখিব কাৰণ ইয়াৰ ওপৰতো প্ৰশ্ন আমাক সুধিব পাৰে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 77 লৈকে ইয়াত সুধিছে উইথ দ্য এডিশ্যন অফ 10 নিউ কো ডিষ্ট্ৰিক্টছ হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ এডমিনিষ্ট্ৰেটিভ ব্লকছ বা কো ডিষ্ট্ৰিক্টছ ইন আছাম যে নতুনকৈ 2025 যদি আমি চাওঁ নতুনকৈ 10খন নতুন সহজিলা সংযোজন হৈছিলে আৰু তেতিয়া আমাৰ অসমৰ মুঠ প্ৰশাসনিক ব্লক বা সহজিলা কিমানখন হৈছে এইটো হৈছে প্ৰশ্ন তো উত্তৰ অপশ্যন নম্বৰ চি হ'ব 49 গতিকে এই 10খন সংযুক্ত হোৱাৰ পিছত টোটেল কো ডিষ্ট্ৰিক্ট হৈছে আমাৰ 49খন গতিকে নতুন কি 10খন ইয়াত স্থাপন কৰা হ'ল সেইকেইখন হৈছে ছয়াগড় বকো কামৰূপত পলাশবাৰী শোণিতপুৰত বৰচলায়ন ৰঙাপাৰা যোৰহাটত টিয়ক মৰিয়নি তিনিচুকীয়াত ডিগবৈ মাকুম কাছাৰত ধলাই গোৱালপাৰা দুধনৈ এনেধৰণে 10খন কো ডিষ্ট্ৰিক্টছ স্থাপন কৰা হৈছে আৰু টোটেল আমাৰ হ'বগৈ 49 কো ডিষ্ট্ৰিক্টছ গতিকে ফাৰ্ষ্ট ফেজত 39 কো ডিষ্ট্ৰিক্টছ ইনগুৰেট কৰিছিলে বা দিছিলে সেয়া 2024 চনত দিয়া হৈছিলে 4 অক্টোবৰ আৰু 5 অক্টোবৰত ঘোষণা কৰিছিলে 39 আৰু 25ত আকৌ 10খন দিয়া হৈছে ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 78 লৈকে ইয়াতে সুধিছে হুইচ ফুটবল ক্লাব অন দ্য 134th এডিশ্যন অফ দ্য ডুৰাণ্ড কাপ 2025 গতিকে 2025 বৰ্ষৰ যি ডুৰাণ্ড কাপ ইয়াতে কোনটো ফুটবল ক্লাবে জয়লাভ কৰিছে এইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি নৰ্থ ইষ্ট ইউনাইটেড এফচি লাভ কৰিছে ডুৰাণ্ড কাপ তো এতিয়া হৈছে নেক্সট কুৱেশ্যন নম্বৰ 79 লৈকে ইয়াতে সুধিছে আছাম চেলিব্ৰেটেড দ্য 42nd অভিৰুচি স্পৰ্টছ ডে অন হুইচ ডে ইন 2025 গতিকে অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হৈছে 2025ত 42 সংখ্যক তো কিমান তাৰিখত পালন কৰা হৈছে তো এইটো জিকেৰ কুৱেশ্যন হ'ব পাৰে তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি ছেপ্টেম্বৰ 3 ছেপ্টেম্বৰ তাৰিখত প্ৰতি বছৰে পালন কৰা হয় অভিৰুচি স্পৰ্টছ ডে আৰু কাৰ জন্মদিনত পালন কৰা হয় ভোগেশ্বৰ বৰুৱা তেখেত আছিলে অসমৰ প্ৰথমগৰাকী অৰ্জুন বঁটা লাভ কৰা স্প্ৰিণ্টাৰ আছিলে ভোগেশ্বৰ বৰুৱা ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 80 ইয়াত সুধিছে ফ্ৰম আছাম হুইচ অলিম্পিক মেডেলিষ্ট বক্সাৰ ৱাজ নেমড বেষ্ট স্পৰ্টছ পাৰ্চন ইন দ্য ভোগেশ্বৰ বৰুৱা নেশ্যনেল স্পৰ্টছ এৱাৰ্ড 2025 গতিকে এই ভোগেশ্বৰ বৰুৱা নেশ্যনেল স্পৰ্টছ এৱাৰ্ড দিয়া হয় অভিৰুচি স্পৰ্টছ ডেৰ লগত সংগতি ৰাখিয়ে গতিকে এইবাৰ কোনে লাভ কৰিছে এগৰাকী অলিম্পিক মেডেলিষ্ট বক্সাৰে লাভ কৰিছে তো কোনে লাভ কৰিছে এইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপশ্যন নম্বৰ বি লাভলীনা বৰগোহাঁয়ে লাভ কৰিছে এই এৱাৰ্ডটো নেক্সট কুৱেশ্যন নম্বৰ 81 তো ইয়াতে সুধিছে হু ৱাজ অনাৰ্ড উইথ দ্য বেষ্ট স্পৰ্টছ পাৰ্চন নেশ্যনেল এৱাৰ্ড ইন দ্য ফাৰ্ষ্ট এডিশ্যন অফ দ্য ভোগেশ্বৰ বৰুৱা নেশ্যনেল স্পৰ্টছ এৱাৰ্ড যে ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাৰ প্ৰথম সংস্কৰণত শ্ৰেষ্ঠ ক্ৰীড়াবিদ বঁটাৰে কোনে সন্মানিত হৈছে গতিকে প্ৰথম সংস্কৰণ এইটো প্ৰথমবাৰৰ বাবে দিয়া হৈছে ভোগেশ্বৰ বৰুৱা নেশ্যনেল স্পৰ্টছ এৱাৰ্ড তো ইয়াতে বেষ্ট
স্পৰ্টছ পাৰ্চন তো নেশ্যনেল এইটো এৱাৰ্ড হয় এইটো ঠিক আছে আগৰটো ষ্টেট লেভেলৰ আছে এইটো নেশ্যনেল এৱাৰ্ড হয় তো কোনে লাভ কৰিছে তো উত্তৰ অপশ্যন নম্বৰ চি হ'ব মনু ভাকেৰ তো মনু ভাকেৰে লাভ কৰিছে এই বঁটা তো এই দুটা বঁটা ইম্পৰ্টেণ্ট হয় মনত ৰাখিব আপোনালোকে তো ইয়াত যদি আমি চাওঁ এই এৱাৰ্ড কোনে কোনে লাভ কৰিছে ভোগেশ্বৰ বৰুৱা নেশ্যনেল স্পৰ্টছ এৱাৰ্ড চ' বেষ্ট স্পৰ্টছ পাৰ্চন নেশ্যনেল লেভেলত লাভ কৰিছে মনু ভাকেৰে আৰু আমি যদি চাওঁ অসমৰ পৰা যদি আমি চাওঁ বেষ্ট স্পৰ্টছ পাৰ্চন হিচাপে লাভলীনা বৰগোহাঁয়ে লাভ কৰিছে এইটো ষ্টেট লেভেল হয় এটা নেশ্যনেল লেভেল এটা ষ্টেট লেভেল ঠিক তেনেদৰে টেবুল টেনিছ প্লেয়াৰ প্ৰিয়ানুজ ভট্টাচাৰ্য তেখেতে লাভ কৰিছে এমাৰ্জিং প্লেয়াৰৰ যিটো ষ্টেট লেভেলৰ হয় আৰু দেৱপুত্ৰ ভৰালী তেখেত নেশ্যনেল লেভেলত এমাৰ্জিং প্লেয়াৰৰ বঁটা লাভ কৰিছে ঠিক তেনেদৰে লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড তেখেত নেশ্যনেল লেভেলত লাভ কৰিছে সুনীল ছেত্ৰী আৰু লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড ষ্টেট লেভেলত লাভ কৰিছে দীপাংকৰ ভট্টাচাৰ্যই তো এনেধৰণে এটা ষ্টেট লেভেল এটা নেশ্যনেল লেভেলত দিয়া হৈছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 82 লৈকে ইয়াতে সুধিছে দ্য বৃন্দাবনী বস্ত্ৰ লাইকলি টু বি এক্সিবিটেড ইন আছাম ইন 2027 ইজ কাৰেণ্টলি প্ৰিজাৰ্ভড ইন হুইচ মিউজিয়াম যে 2027 চনত অসমত প্ৰদৰ্শিত হোৱাৰ সম্ভাৱনা থকা বৃন্দাবনী বস্ত্ৰ বৰ্তমান কোনটো সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে এইটো হৈছে প্ৰশ্ন উত্তৰ অপশ্যন নম্বৰ বি হ'ব ব্ৰিটিছ মিউজিয়াম লণ্ডনত সংৰক্ষিত কৰি থোৱা হৈছে আৰু যি এখন চুক্তি স্বাক্ষৰিত হৈছে এই চুক্তিমতে 2027ত এক্সিবিট কৰা হ'ব যি বৃন্দাবনী বস্ত্ৰ ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত হৈছে সেয়া অসমলৈকে অনা হ'ব আৰু অসমত প্ৰদৰ্শন কৰা হ'ব এই বৃন্দাবনী বস্ত্ৰ কেতিয়া 2027ত আৰু এই বৃন্দাবনী বস্ত্ৰত কি আছে বৃন্দাবনত ভগৱান শ্ৰীকৃষ্ণৰ শৈশৱৰ যি কাহিনী সেইবিলাক আছে তেওঁৰ ঐশ্বৰিক যি খেলা ধূলা বিভিন্ন অনুষ্ঠান এই কাপোৰত সূতাৰে বোৱা হৈছে আৰু এইখন কাৰ গাইডেন্সত বনোৱা হৈছিল এই বৃন্দাবনী বস্ত্ৰ শ্ৰীমন্ত শংকৰদেৱৰ গাইডেন্সত বনোৱা হৈছিল আৰু কোচ ৰজা নৰনাৰায়ণৰ ৰিকুৱেষ্টত বনোৱা হৈছিল গতিকে এই পইণ্টছবিলাক মনত ৰাখিব কাৰ গাইডেন্সত কাৰ ৰিকুৱেষ্টত এইবিলাক প্ৰশ্ন আমাৰ আহিব পাৰে ঠিক আছে তো নেক্সট আমি কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 83 লৈকে ইয়াত সুধিছে প্ৰাইম মিনিষ্টাৰ মোদী ৰিলিজড এ কমেমৰেটিভ কইন অফ হোৱাট ডেনমিনেশ্যন ইন অনাৰ অফ ডক্টৰ ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকাৰ সন্মানত প্ৰধানমন্ত্ৰী মোদীয়ে কিমান মূল্যৰ স্মৃতি মুদ্ৰা মুকলি কৰিলে তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ চি হ'ব 100 তো ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যি শতবাৰ্ষিকী পালন কৰা হৈছে আমি আগতে প্ৰশ্ন পাইছোঁ তো এই শতবাৰ্ষিকী উপলক্ষে তেওঁক সন্মান জনোৱা হৈছে বা তেওঁক ট্ৰিবিউট জনোৱা হৈছে আৰু ইয়াৰ বাবে 100 টকাৰ বা 100 ডেনমিনেশ্যনৰ স্মৃতি মুদ্ৰা জাৰি কৰা হৈছে 13 ছেপ্টেম্বৰ তাৰিখত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ দ্বাৰা ঠিক আছে কোনে ইছ্যু কৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই নেক্সট কুৱেশ্যন নম্বৰ 84 লৈকে আহিছোঁ ইয়াতে সুধিছে হোৱাট ইজ দ্য টাইটেল অফ দ্য বায়োগ্ৰাফি অফ ডক্টৰ ভূপেন হাজৰিকা ৰিলিজড বাই PM মোদী অন দ্য অকেজন অফ বাৰ্থ চেণ্টেনাৰী অফ ডক্টৰ ভূপেন হাজৰিকা গতিকে ইয়াতে শতবাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে মুকলি কৰিছে এখন জীৱনী ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জীৱনী সেই জীৱনীখনৰ শিৰোনাম কি সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ভাৰত ৰত্ন ভূপেন হাজৰিকা এই গ্ৰন্থখনৰ বা জীৱনীখনৰ শিৰোনাম আছিলে ভাৰত ৰত্ন ভূপেন হাজৰিকা আৰু কিমান মূল্যৰ যি মুদ্ৰা মুকলি কৰা হৈছিল সেইটো হৈছে 100 ডেনমিনেশ্যনৰ তো এইটো মনত ৰাখিব নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 85 লৈকে ইয়াতে সুধিছে ৱেৰ ৱাজ ইণ্ডিয়াছ ফাৰ্ষ্ট বেম্বু ৱেষ্ট বায়' ৰিফাইনাৰী ইনগুৰেটেড বাই PM মোদী ইন ছেপ্টেম্বৰ 2025 গতিকে প্ৰধানমন্ত্ৰীগৰাকীৰ জৰিয়তে ভাৰতৰ প্ৰথমটো বাঁহ ভিত্তিক জৈৱ শোধনাগাৰ উদ্বোধন কৰা হৈছিলে ক'ত উদ্বোধন কৰা হৈছে এইটো হৈছে প্ৰশ্ন তো উত্তৰ অপশ্যন নম্বৰ এ হ'ব আছাম গতিকে অসমত প্ৰথম এইটো বাঁহ ভিত্তিক জৈৱ শোধনাগাৰ উদ্বোধন কৰা হৈছিলে তো ক'ত আছে এইটো মনত ৰাখিব অসমৰ ক'ত আছে এইটো প্ৰশ্ন আহিব পাৰে তো অসমৰ গোলাঘাট জিলাত অৱস্থিত ঠিক আছে আৰু এই উদ্যোগটোৰ লক্ষ্য হৈছে যে উদ্যোগিক বৃদ্ধি বা সেউজ শক্তি বা নৱীকৰণযোগ্য আৰু কৃষক আৰু যুৱক যুৱতীসকলৰ বাবে যাতে সুযোগ সৃষ্টি কৰিব পাৰে সেইটো হৈছে ইয়াৰ মূল উদ্দেশ্য এটা আছে নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 86 লৈকে ইয়াতে সুধিছে হুইচ ৰেকৰ্ড বুক ৰেকগনাইজড জুবিন গাৰ্গছ ফিউনাৰেল প্ৰচেছন এজ দ্য ৱৰ্ল্ডছ 4th লাৰ্জেষ্ট যে কোনখন ৰেকৰ্ড বুকে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰাক বিশ্বৰ 4ৰ্থ বৃহত্তম শোভাযাত্ৰা হিচাপে স্বীকৃতি দিছিলে গতিকে জুবিন গাৰ্গৰ যি অন্ত্যেষ্টিক্ৰিয়া বা যি শোভাযাত্ৰা হৈছিলে সেই শোভাযাত্ৰাত বিশ্বৰ 4ৰ্থ বৃহত্তম শোভাযাত্ৰা হিচাপে স্বীকৃতি দিছিলে কোনখন ৰেকৰ্ডে উত্তৰ হ'ব অপশ্যন নম্বৰ চি লিমকা বুক অফ ৰেকৰ্ডত স্বীকৃতি দিয়া হৈছিলে কিমান স্থানত 4ৰ্থ বৃহত্তম শোভাযাত্ৰা হিচাপে বাকি তেওঁৰ বিষয়ে আপোনালোকে অলপ চাই ল'ব
তেওঁৰ জন্ম মৃত্যু তেওঁৰ যিখিনি ক্ৰিয়েশ্যন সৃষ্টি এইখিনিৰ বিষয়ে আপোনাৰ কিছু চাইট হ'ব জিকেৰ ওপৰত এনে ধৰণৰ প্ৰশ্ন সুধিব পাৰে গতিকে তেওঁৰ জন্ম 1972 হৈছিলে তুৰা মেঘালয়ত এইবিলাক আপোনালোকে সকলোৱে জানে তেওঁৰ মাকৰ নাম কি দেউতাকৰ নাম কি হয় তো কোন কোন আছিলে সকলোৰে নামবিলাকো মনত ৰাখিব বাকি আমি যদি চাওঁ তেওঁৰ মৃত্যু হৈছিলে 19 ছেপ্টেম্বৰত এনে ধৰণৰ প্ৰশ্ন আমাক সুধিব পাৰে 52 ইয়াৰ্ছত তেখেতৰ মৃত্যু হ'ল ক'ত মৃত্যু হৈছে ছিংগাপুৰত আৰু যেটো অন্ত্যেষ্টিক্ৰিয়া হৈছিলে তেওঁক যেটো ফুনাৰেল হৈছিলে 23 ছেপ্টেম্বৰ তাৰিখত হৈছিলে সোণাপুৰৰ কামাৰগুছি গাঁৱত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সমাপন কৰা হৈছিলে ঠিক আছে তো এই পইণ্টছ বিলাক মনত ৰাখিব তো জুবিন গাৰ্গৰ ওপৰত এটা সেপাৰেট ভিডিও আছে তাত আমি আলোচনা কৰিছিলো তেওঁৰ ক্ৰিয়েশ্যন বিলাকৰ বিষয়ে আমি আলোচনা কৰিছো কি কি সৃষ্টি কৰিছিলে তাৰ ওপৰত কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে তো আপোনালোকে সেই ভিডিওটো চাই ল'ব পাৰে নেক্সট কুৱেশ্যনটো লৈকে আহিছো 87 নম্বৰ কুৱেশ্যনটো লৈকে ইয়াতে উঠিছে India announced the first ever railway link with Bhutan which two proposed railway lines will connect India with Bhutan যে ভুটানৰ হৈতে প্ৰথমবাৰৰ বাবে ৰেল সংযোগৰ কথা ঘোষণা কৰিলে ভাৰতে কোন দুটা প্ৰস্তাৱিত ৰেল লাইনে ভাৰতক ভুটানৰ হৈতে সংযোগ কৰিব তো ইয়াৰ উত্তৰ অপচন নম্বৰ বি হ'ব কোকৰাঝাৰ গেলেফু আৰু বানাৰহাট সামছে গতিকে প্ৰথমবাৰৰ বাবে ৰেলৱে লিংক হ'ব ভুটানৰ লৈকে কোকৰাঝাৰৰ পৰা গেলেফু আৰু ওয়েষ্ট বেংগলৰ বানাৰহাটৰ পৰা সামছে ইয়ালৈকে তো ইয়াতে প্ৰজেক্টৰ বিষয়ে উল্লেখ কৰা আছে ইয়া হৈছে কোকৰাঝাৰৰ পৰা গেলেফুলৈকে ইফালে যাব অসমৰ পৰা ভুটান হ'ব গতিকে এটো 4 বছৰ লাগিব 4 বছৰৰ ভিতৰত কমপ্লিট হ'ব 3456 কোটি টকা ইয়াত ইনভেষ্ট কৰা হ'ব ঠিক তেনেদৰে ইয়াত যদি চাই ওয়েষ্ট বেংগলৰ বানাৰহাটৰ পৰা সামছেলৈকে ইয়াতো প্ৰায় 3 বছৰ লাগিব তো ইয়াতো কষ্ট ধৰা হৈছে 577 কোটি টকা ধৰা হৈছে ঠিক আছে নেক্সট কুৱেশ্যন লৈকে আমি এটা কুৱেশ্যন নম্বৰ 88 লৈকে ইয়াত উঠিছে which education board has decided to include the life and legacy of Zubin Garg in the school syllabus যে কোনখন শিক্ষা বোৰ্ডে জুবিন গাৰ্গৰ জীৱন আৰু উত্তৰাধিকাৰক বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে গতিকে বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ'ব বুলি কৈছে তেওঁৰ জীৱনৰ বিষয় তো কোনে কৈছে হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড অসম ৰাজ্যিক শিক্ষা বোৰ্ড বিদ্যালয় শিক্ষা বোৰ্ডে এই বিষয়ে জনাইছে আৰু সিলেবাসত তেওঁৰ বিষয়ে অন্তৰ্ভুক্ত কৰা হ'ব বুলি কৈছে গতিকে আমাৰ যি MIL হাই স্কুল বা হায়াৰ সেকেন্ডাৰী স্কুলৰ MILত অন্তৰ্ভুক্ত কৰা হ'ব এটা বা দুটা চেপ্টাৰ ইয়াত থাকিব কাৰ ওপৰত জুবিন গাৰ্গৰ ওপৰত নেক্সট কুৱেশ্যন লৈকে আহিম আমি এতিয়া কুৱেশ্যন নম্বৰ 89 লৈকে ইয়াত উঠিছে which Indian National Park Director has received the Kenton R Miller Award যে কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ পৰিচালকে 2025 চনৰ কেন্টন আৰ মিলাৰ বঁটা লাভ কৰিছে তো ৰাষ্ট্ৰীয় উদ্যানৰ কথা উঠিছে ইয়াত উত্তৰ হ'ব অপচন নম্বৰ বি কাজিৰঙা নেশ্যনেল পাৰ্ক গতিকে কাজিৰঙা নেশ্যনেল পাৰ্কৰ ফিল্ড ডাইৰেক্টৰ ডক্টৰ সোণালী ঘোষ সো তেখেতে লাভ কৰিছে প্ৰথম গৰাকী ইণ্ডিয়ান হয় প্ৰথম গৰাকী ভাৰতীয় হয় যিয়ে কেন্টন মিলাৰ এৱাৰ্ড 2025 লাভ কৰিছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 90 লৈকে who became the first cricketer from Northeast India to play in an ODI World Cup Women যে উত্তৰ পূব ভাৰতৰ এদিনীয়া মহিলা বিশ্বকাপ খেলা প্ৰথম গৰাকী ক্ৰিকেটাৰ কোন গতিকে তেওঁ উত্তৰ পূবৰ প্ৰথম গৰাকী ক্ৰিকেটাৰ হয় মহিলা ক্ৰিকেটাৰ হয় যিয়ে ODI World Cup খেলিবলৈ সুযোগ পাইছিলে উত্তৰ অপচন নম্বৰ কি হ'ব বি হ'ব উমা চেত্ৰী নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 91 তো ইয়াত সুধিছে দা LOI letter of intent signed between Assam and the British Museum concerns the return of which cultural artifact তো আমি অলপ আগত আলোচনা কৰিছিলে বৃন্দাবনী বস্ত্ৰৰ বিষয়ে তো হেতুৱে প্ৰশ্ন উত্তৰ হ'ব ইয়াতে অপচন নম্বৰ বি হ'ব বৃন্দাবনী বস্ত্ৰ আৰু যিখন ইয়াত চুক্তি কৰা হৈছিল চুক্তিখনৰ নাম হৈছে লেটাৰ অফ ইন্টেন্ট বুলি কোৱা হয় কাৰ মাজত হৈছে অসম আৰু ব্ৰিটিছ মিউজিয়ামৰ মাজত হৈছে ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে আহিম ইয়াতে সুধিছে 92 নম্বৰ কুৱেশ্যনত what is the purpose of LOI signed with British Museum যে ইয়াৰ উদ্দেশ্য কি কিয় সাইন কৰা হৈছে তো উত্তৰ অপচন নম্বৰ সি হ'ব ব্ৰিংগিং বৃন্দাবনী বস্ত্ৰ টু আসাম অন লোন গতিকে লোনত বুলি ক'ব পাৰো ঋণত বুলি ক'ব পাৰো বৃন্দাবনী বস্ত্ৰ অসমলৈকে অনা হ'ব ব্ৰিটিছ মিউজিয়ামৰ পৰা কিমান মাহলৈকে ৰাখিব পাৰিব আমাৰ অসমত প্ৰদৰ্শন কৰা হ'ব এই বিষয়ে প্ৰশ্ন আহিব পাৰে নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 93 ইয়াতে সুধিছে যে কিমান দিনলৈকে এই বৃন্দাবনী বস্ত্ৰ ইয়াত প্ৰদৰ্শন কৰা হ'ব অসমত এই চুক্তিমতে উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব 18 মান্থছ 18 মাহলৈকে ৰাখিব পাৰিব অসম চৰকাৰে আৰু এই চুক্তিখনৰ নাম হৈছে লেটাৰ অফ ইন্টেন্ট 17 নৱেম্বৰ তাৰিখত এই চুক্তি স্বাক্ষৰিত হৈছে ব্ৰিটিছ মিউজিয়াম আৰু অসমৰ মাজত কি নাম লেটাৰ অফ ইন্টেন্ট
The next question লৈকে আহিছো 95 লৈকে ইয়াতে সুধিছে what is the main objective of the Assam Prohibition of Polygamy Bill 2025 যে অসম বহুবিবাহ নিষেধাজ্ঞা বিধেয়ক 2025 ৰ মূল উদ্দেশ্য কি যে এখন বিল যিখন হৈছে আসাম Prohibition of Polygamy Bill 2025 ত এই বিলখন পাস কৰা হৈছিল তো ইয়াৰ উদ্দেশ্য কি হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি টু ব্যান polygamous marriages যে বহুবিবাহ নিষিদ্ধ কৰাটো হৈছে এই বিলখনৰ উদ্দেশ্য গতিকে অসমৰ এছেম্বলিত পাস কৰা হৈছিল দা আসাম Prohibition of Polygamy Bill 2025 ত আৰু ইয়াৰ জৰিয়তে বহুবিবাহক নিষেধাজ্ঞা আৰোপ কৰা হৈছিল আৰু কাৰাদণ্ডকে ধৰি কঠোৰ শাস্তি প্ৰদান কৰা হ'ব এই বিষয়ে এই বিলখনৰ উল্লেখ আছিল ঠিক আছে ইয়াৰ লগত ৰিলেটেড কোৱেশ্চন আছে নেক্সট কোৱেশ্চন লৈকে আহিম কোৱেশ্চন নম্বৰ 96 লৈকে ইয়াত সুধিছে when was Assam Prohibition of Polygamy Bill passed by the Assembly যে অসম বিধানসভাত কেতিয়া এই বিলখন গৃহীত হৈছিল হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব 27 নৱেম্বৰ 27 নৱেম্বৰ তাৰিখত ইয়া গৃহীত হৈছিল তো মনত ৰাখিব কিমান তাৰিখত 27 নৱেম্বৰ তাৰিখত আৰু এই বিলখন মতে যিসকলে দ্বিতীয় বিবাহ কৰাব ইলিগেলি যিসকলে কৰাব বেআইনীভাৱে বা প্ৰথম বিবাহক যদি তেওঁলোকে বিচ্ছেদ নকৰাকে কৰে তেতিয়া হলে তেওঁলোকক পেনাল্টি হ'ব তেওঁলোকৰ বাবে কাৰাদণ্ড হ'ব পাৰে তেওঁলোকক শাস্তি প্ৰদান কৰা হ'ব কিন্তু ইয়াত আন এটা কথা মনত ৰাখিব এই যিখন বিল বা আইন হ'ব এইখন 6 শিডিউল ইণ্ডিয়ান কনষ্টিটিউচনৰ যে 6 শিডিউল এৰিয়া আছে অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিলছ আছে বা আমাৰ যিবিলাক এসটি আছে শিডিউল ট্ৰাইবছ তেওঁলোকৰ বাবে ইয়া প্ৰযোজ্য নহব তেওঁলোক ৰেহাই দিয়া হৈছে এই আইনখনৰ পৰা ঠিক আছে এই পইণ্টটো মনত ৰাখিব 6 শিডিউল ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চলবিলাক যিবোৰত স্বায়ত্তশাসিত জিলা পৰিষদ আছে আৰু সংবিধানৰ অধীনত যিবিলাক আমাৰ অনুসূচিত জনজাতি আছে তেওঁলোকৰ ক্ষেত্ৰত ইয়া প্ৰযোজ্য নহব নেক্সট কোৱেশ্চন লৈকে আহিম কোৱেশ্চন নম্বৰ 97 লৈকে ইয়াতে সুধিছে বাই 2032 the passenger handling capacity of the লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট is expected to reach 2032 চনৰ ভিতৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ যাত্ৰী পৰিচালনা ক্ষমতা কিমান লাভ কৰাৰ সম্ভাৱনা আছে তো উত্তৰ অপচন নম্বৰ সি হ'ব 13.1 মিলিয়ন এনুৱেলি হ'ব বছৰি 1 কোটি 31 লাখ হ'ব এই বিমানবন্দৰৰ যাত্ৰী হ্যান্ডেল কৰিব পাৰিব এইখিনি কেপাসিটি হ'ব নেক্সট কোৱেশ্চন নম্বৰ 98 লৈকে আহিছো ইয়াতে সুধিছে দা নিউ টাৰ্মিনেল 2 অফ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট ক্যান হ্যান্ডেল হাউ মেনি এয়াৰ ট্ৰাফিক মুভমেন্ট পাৰ আৱাৰ যে ইয়াতে সুধিছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন যেটো টাৰ্মিনেল 2 এই টাৰ্মিনেলটোত প্ৰতি ঘণ্টাত কিমান বিমান যাতায়াতৰ গতি সম্ভালিব পাৰিব তো উত্তৰ অপচন নম্বৰ ডি হ'ব 34 হ'ব ঠিক আছে তো ৰিসেন্টলি আমাৰ প্ৰধানমন্ত্ৰী গৰাকী ইনাগুৰেট কৰিছে নতুন এটা টাৰ্মিনেল বিল্ডিং লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইন্টাৰনেশ্যনেল এয়াৰপোৰ্টত যোৱা ডিসেম্বৰ মাহত কৰিছিল 2025 বৰ্ষৰ 20 ডিসেম্বৰ তাৰিখত তো ছবিত আপোনালোকে দেখিছে প্ৰায় 1.4 লাখ স্কয়াৰ মিটাৰ হয় ইয়াৰ এৰিয়াটো আৰু 1.3 ক্ৰোৰ প্যাসেঞ্জাৰ এনুৱেলি হ্যান্ডেল কৰিব পাৰিব ইয়াতে ঠিক আছে বাকি ইয়াতে যদি আমি চাও ইয়া যে নিৰ্মাণ কৰা হৈছে বেম্বু অৰ্কিড থিমত ইয়াক নিৰ্মাণ কৰা হৈছে ইয়াৰ থিমটো হৈছে বেম্বু অৰ্কিড থিম এটা আছে নেক্সট কোৱেশ্চন নম্বৰ 99 লৈকে ইয়াতে সুধিছে দা শহীদ স্মাৰক ক্ষেত্ৰ was inaugurated by the Assam government at যে কোন স্থানত অসম চৰকাৰে শহীদ স্মাৰক ক্ষেত্ৰ শুভ উদ্বোধন কৰিলে তো ৰিসেন্টলি উদ্বোধন কৰিছে কোট কৰা হৈছে এটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি গুৱাহাটীৰ বৰাগাঁৱত উদ্বোধন কৰা হৈছে শহীদ স্মাৰক ক্ষেত্ৰ ইয়া দেখিছে আপোনালোকে 10 ডিসেম্বৰ তাৰিখত মুকলি কৰা হৈছে শহীদ যে দিৱস পালন কৰা হৈছে আৰু সেই দিনাখনে 860 গৰাকী যে শহীদ তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই মুকলি কৰা হৈছে শহীদ স্মাৰক ক্ষেত্ৰ কোট বৰাগাঁও গুৱাহাটীত এটা আছে নেক্সট কোৱেশ্চন নম্বৰ 100 লৈকে ইয়াতে সুধিছে বটদ্ৰৱা থান ইজ লোকেটেড ইন হুইচ ডিস্ট্ৰিক্ট অফ আসাম যে বটদ্ৰৱা থান অসমৰ কোনখন জিলাত অৱস্থিত উত্তৰ অপচন নম্বৰ বি হ'ব নগাঁও জিলাত অৱস্থিত বটদ্ৰৱা থান নেক্সট কোৱেশ্চন নম্বৰ 101 ইয়াতে সুধিছে দা ৰিডেভেলপড বটদ্ৰৱা থান ইজ নাও অফিচিয়েলি নন এজ গতিকে ইয়াক ৰিডেভেলপ কৰা হল ৰিসেন্টলি আমি সকলোৱে জ্ঞাত এই বিষয় গতিকে ৰিডেভেলপ কৰাৰ পিছত ইয়াৰ নাম কি ৰখা হৈছে অফিচিয়েলি হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ হিচাপে ইয়াক নামকৰণ কৰা হৈছে ইয়া দেখিছে আপোনালোকে ছবিত 29 ডিসেম্বৰ তাৰিখত ইয়াক ইনাগুৰেট কৰা হৈছে বটদ্ৰৱা থান যাক অফিচিয়েলি আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ
আবিৰ্ভাৱ ক্ষেত্ৰ বুলি এতিয়া আমি জানিম নগাঁৱত অৱস্থিত ইয়াত খৰচ কৰা হৈছে 227 কোটি টকা ইয়াত খৰচ কৰা হৈছে কোনে উদ্বোধন কৰিছিলে ইউনিয়ন হোম মিনিষ্টাৰ অমিত শাহে নেক্সট এতিয়া কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 102 লৈকে ইয়াতে সুধিছে হু ৰিচিভ দা প্ৰতিমা বৰুৱা পাণ্ডে মেমৰিয়েল এৱাৰ্ড 2025 যে 2025 চনৰ প্ৰতিমা বৰুৱা পাণ্ডে সৰণী বঁটা কোনে লাভ কৰিছিলে তো ইয়াৰ উত্তৰ অপচন নম্বৰ সি হ'ব ৰত্নেশ্বৰ মৰাণে লাভ কৰিছে প্ৰতিমা বৰুৱা পাণ্ডে মেমৰিয়েল এৱাৰ্ড কাৰ দ্বাৰা দিয়া হয় আছুৰ দ্বাৰা দিয়া হয় অল আছাম ষ্টুডেণ্টছ ইউনিয়নৰ দ্বাৰা এই এৱাৰ্ড দিয়া হয় গতিকে প্ৰতি বছৰে দিয়া হয় 27 ডিসেম্বৰ তাৰিখত দিয়া হয় আৰু আমাৰ যে লেজেণ্ডাৰী ফক সিঙ্গাৰ আছিলে প্ৰতিমা বৰুৱা পাণ্ডে তো তেওঁৰ স্মৃতিতে এই এৱাৰ্ড দিয়া হয় তো এইবাৰ কোনে পাইছে ৰত্নেশ্বৰ মৰাণে পাইছে তেখেত তিনিচুকীয়া জিলাৰ হয় নেক্সট কুৱেশ্যন লৈকে আহিম এতিয়া 103 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে দ্য নামৰূপ এমোনিয়া ইউৰিয়া ফাৰ্টিলাইজাৰ প্লান্ট ইজ লোকেটেড ইন হুইচ ডিস্ট্ৰিক্ট অফ আসাম সে নামৰূপ এমোনিয়া ইউৰিয়া সাৰ উদ্যোগ অসমৰ কোনখন জিলাত অৱস্থিত তো ইয়াৰ উত্তৰ অপচন নম্বৰ বি হ'ব ডিব্ৰুগড় গতিকে ডিব্ৰুগড় জিলাত অৱস্থিত নেক্সট কুৱেশ্যন 104 নম্বৰলৈকে আহিছো ইয়াতে সুধিছে দ্য টোটেল কষ্ট অফ নামৰূপ ফাৰ্টিলাইজাৰ প্ৰজেক্ট ইজ এপ্ৰক্সিমেটলি যে ইয়াৰ নামৰূপ সাৰ যি প্ৰকল্প ইয়াৰ মুঠ খৰচ কিমান ধৰা হৈছে উত্তৰ অপচন নম্বৰ সি হ'ব 10,601 crore 10,601 কোটি টকা ইয়াত ধৰা হৈছে খৰচ গতিকে 21 ডিসেম্বৰ তাৰিখত আমাৰ প্ৰাইম মিনিষ্টাৰ গৰাকীয়ে আধাৰশিলা স্থাপন কৰিছে এমোনিয়া ইউৰিয়া ফাৰ্টিলাইজাৰ প্লান্ট কোড হ'ব ডিব্ৰুগড় জিলাৰ নামৰূপত আৰু ইয়াত খৰচ কৰা হ'ব 10,601 কোটি টকা খৰচ কৰা হ'ব আৰু এইটো প্ৰায় 2030 চনৰ ভিতৰত ৰেডি হ'ব আৰু এনুৱেলি ইয়াত প্ৰডাকশন হ'ব 12.7 লাখ মেট্ৰিক টনছ ইউৰিয়া ইয়াত উৎপাদিত হ'ব তো এইখিনি আছিল 2025 বৰ্ষৰ জানুৱাৰীৰ পৰা ডিসেম্বৰলৈকে ইম্পৰ্টেন্ট কিছু আসাম কাৰেণ্ট এফেয়াৰ্স তো বহুতো কাৰেণ্ট এফেয়াৰ্সৰ কুৱেশ্যন আছে সকলোবিলাক ইয়াত আমি ডিসকাস কৰা নাই তো আপোনালোকে ডিটেইলছ যদি চাব বিচাৰে বা নেশ্যনেল বা নৰ্থ ইষ্ট এই সকলোবিলাক কাৰেণ্ট এফেয়াৰ্স যদি আপোনালোকে চাব বিচাৰে তেনেহলে এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়াত আপোনালোকে সকলোবিলাক নোটছে লাভ কৰিব বা এমসিকিউ লাভ কৰিব ঠিক আছে পৰৱৰ্তী সময়ত আমি আন কিছু ইম্পৰ্টেন্ট কুৱেশ্যন লৈ আহিম বেলেগ টপিকৰ ওপৰত তেতিয়ালৈকে আপোনালোকে চাই থাকিব ডিজিটেল আসাম তো পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছো ধন্যবাদ